তোমালোকক স্বাগতম জনাইছো তোমালোকৰ মৰমৰ চেনেল মেথছ আছামলৈ মই দীপাংকৰ আমি কৰি আছিলো অখণ্ড সংখ্যাৰ প্ৰাতিগণিত চেপ্টাৰটো অলৰেডি তাৰ 7টা পাৰ্ট কমপ্লিট হ'ল গতিকে পাৰ্ট 1 to 7 মই তলত ডেসক্ৰিপচনত লিংক এটা দি দিম গতিকে সেই 7টা পাৰ্ট চাবা সেই 7টা পাৰ্ট চাইহে আহি যাবা পাৰ্ট নম্বৰ কিমান এই ডাইৰেক্ট এটত আহিলে ফচিবা ঠিক আছে আৰু ওপৰ আই বাটনটো যদি ক্লিক কৰা যি ক্লাছ হৈ আছে সেইখিনি ধুনীয়াকৈ প্লেলিষ্টত গুচি যাবা ঠিক আছে এইখিনতে মই দুটামান কথা কম তে যাৰ যাৰ শুনিব মন আছে শুনা আৰু যাৰ যাৰ মন আছে নাই স্কিপ কৰিবা ঠিক আছে তে প্ৰথম কথাটো মই লাষ্ট ক্লাছত জেই আৰু নিটৰ কেইটামান দুটা কথা কৈছিলো মই কৈছিলো যে ম্যাক্সিমাম ষ্টুডেন্ট জেই মানে এক্সাম দিব যাব আৰু ম্যাক্সিমাম ষ্টুডেন্ট ক'ত যাব নিটত যাব তাৰ অনলি 2 to 3% ষ্টুডেন্টে সিট পাব ঠিক আছে ইয়াতে মই এটা কথা কওঁ ইম্পৰ্টেন্ট কেতিয়াও মই কোৱা নাই যে জেই সব লছালি জেইতে যাব লাগিব নিটতে যাব লাগিব তাৰ বাদে বেলেগ অপচন নাই কোনোবা ষ্টুডেন্ট এজনে মোক যে কমেন্ট কৰি কৈছিলে স্যাৰ মই এইবিলাকত নাই মই এনডিএতে যাম তে এনি অপচন তুমি যিকোনো যাব পাৰা হা যতে মন যায় ততে যাব পাৰা খালি মই এটো কথা কিয় কলো ম্যাক্সিমাম ষ্টুডেন্ট এটো যায় গতিকে মই হেকানে এটো কথা কলো মই কেতিয়াও কোনে কোনো ডিপাৰ্টমেন্ট সব ডিপাৰ্টমেন্ট ভাল কোনোবা কি হ'ব হাই সেকেন্ডাৰী ক্লিয়াৰ কৰি ফিজিক্সত মেজৰ ল'ব কোনোবা ম্যাথমেটিক্সত যাব কোনোবা কেমিষ্ট্ৰিত যাব কোনোবা ইয়াত যাব কোনোবা ইয়াত কোনোবা বেলেগ বহুতত যাব পাৰে কিন্তু ম্যাক্সিমাম ষ্টুডেন্ট জেই আৰু নিট এক্সাম দিবলটো যাবই আৰু তাৰ অনলি 2 or 3% ষ্টুডেন্টে সিট পাব ঠিক আছে ইয়াতে মই দুটামান কথা কওঁ মই জেই আৰু নিটৰ কথা কিয় কলো প্ৰথমে মেইন ফোকাস আছিল মই যদি কওঁ মই মেডিকেল ইঞ্জিনিয়াৰিংৰ কাৰণে মই ট্ৰাই কৰিছিলো যেটো মই সিট নাপালো গতিকে ময়ো 2 or 3% ষ্টুডেন্টৰ ভিতৰত নহয় মই কিমান ষ্টুডেন্টৰ ভিতৰত আহিলো মই 98 to 97% যিমান ষ্টুডেন্ট হুমাই আছে সেইখিনি ভিতৰতে ময়ো বিলং কৰো এটো ষ্টুডেন্টক গতিকে মই নিবিচাৰো যাতে তোমালোক ইয়াত আহা জুনে ভালকে আজি পঢ়িম বুলি ভাবিছা জুনে এইম বনাইছা যাতে তোমালোক ইয়াত আহা মই যিবিলাক ভুল কৰিছো যাতে সেইবিলাক তোমালোকৰ নহওক আৰু যিটো ৰিয়েল ফ্যাক্ট হেতু মই কেতিয়াও না ওপৰত কথা কম না তলত যিটো হয় সঁচা যিটো হয় মানে হেতু ঠিক আছে মই কিন্তু দুটা কথা কওঁ শুনিবা মই যেই কাৰণে যেতিয়া এন্ট্ৰেন্স দিছিলো মইতো সিট নাপালো প্ৰথম কথা সিটি কথা মই সিট নাপালো তাৰপিছত মই কি কলো ম্যাথমেটিক্সত মেজৰ লৈ পঢ়িলো ঠিক আছে প্ৰথম কথা মই যে সিট নপোৱাৰ মেইন যদি মই কাৰণটো কম মেইন কাৰণটো কি আছে জানা পঢ়া শুনা ভালকে পঢ়া শুনা নকৰিলো মানে ভাল এটা ইনষ্টিটিউটত মই কোচিং লৈছিলো হেটো একদম ভাল কোচিং ললো লোৱাৰ পিছত কি হ'ল ভালকে নপঢ়িলো মেইন কাৰণ হেতু যদি মই ভালকে পঢ়িলো হয় ধুনীয়াকে সিট পালো হয় কিন্তু কি হ'ব হেতু আৰু আজি কবলে হ'ল হয়নে কিন্তু হেই গটিকে তোমালোকে এতিয়া বাই ভালকে পঢ়া যদি কিবা এটা এইম ৰাখিছা গটিকে ধুনীয়াকে হেৰি হ'ব গটিকে মই ভাবো মই নপঢ়িলো গটিকে মই সিট নাপালো গটিকে মেইন কাহিনী এটোৱে সেকেন্ড আৰু এটা ফ্যাক্ট আছে মোৰ ধৰা দেউতাৰ ডায়ালিসিস কৰিব লগা হ'ল আৰু দেউতাৰ ডায়াবেটিস পেশেন্ট আছিল গটিকে বেমাৰ আজাৰ কিবা কিবি ঘৰৰ ডাঙৰ লৰা মই তেতিয়া 12 পাস কৰিছো দেউতাৰ লগত তলে যাম ও ডক্টৰ আসত তাতে কিডনিৰ প্ৰবলেম আহিলে ডায়ালিসিস কৰিব লগা হ'ল এটা ডায়ালিসিস কি জানা নহয় তোমালোকৰ হেৰি চেপ্টাৰতে আছে কি সায়েন্সৰ এটা চেপ্টাৰ আছিল চেপ্টাৰ নম্বৰ কনসা 6 লাইফ প্ৰসেস বুলি এটা চেপ্টাৰ আছে চাবা লাইফ প্ৰসেস নেফ্ৰন বুলি ছবি আছে তাতে আছে ডায়ালিসিসৰ কথা তোমালোকে পাইছা চাগে ডায়ালিসিস হলে কি হয় কিডনিয়ে কাম নকৰা হৈ যায় তেতিয়া এটা ধৰা ব্লাড বিলাক সব উলিয়াই এটা মেচিনত সাফা কৰি আকৌ ভৰাই দিয়ে তেনে এটা প্ৰসেস থাকে গতিকে আমাৰ দেউতাৰ হেতু প্ৰবলেম হৈছিল লাষ্টটো ঢুকালে আৰু তে হে তেতিয়াই ঢুকাইছিলে তে হেতু এটা ফ্যাক্ট কিন্তু সেই ফ্যাক্টে মানে মই এটো মেজৰ বুলি নকওঁ কিন্তু হেতুৱে মোক বহুত ইফেক্ট কৰিছিলে কাৰণ মোৰ হেতু কাৰণে টেনচনটো পঢ়া শুনা বিলাক বহুত কমাই দিছিলে সদায় টেনচন কিবা নহয় কিবা ডেইলি টেনচন ৰাতিপুৱা খোৱা পা উঠা বাই টেনচন এটা থাকো কি কৰিব পাই নাই হেতু এটা কাহিনী লাষ্ট আৰু এটা ফ্যাক্ট আছে মেইন কাহিনী এটো মই ইম্পৰ্টেন্ট বুলি নকওঁ তথাপিতো ইফেক্ট কৰিছিল আৰু এটা মেইন কন্ডিশন কি জানা আমি যেতিয়া ক্লাস 19 ত আছিল নহয় বস্তুবিলাক একদম ধুনিয়াকে যেটো দিয়ে হেতু একসেপ্ট কৰি লৈছিলো যে এটো সহজ অংক বিলাকটো একোই নাই মই মেথছৰ কথা কৈছো সহজ সায়েন্সৰ কথা ধুনিয়াকে লৈ ললো কিন্তু টান কিবা ফ্যাক্ট এটা আছে ধৰা কথাটো বুজি পোৱা নাই টিচাৰক ইমান সহজে নুসুধো বা কি কৰো ইমান সুধা নহয় কথাটো সুধিলে কিবা ক'ব নেকি বা কিবা এনেকুৱা হ'ব নেকি বা বেছি টান থাকিলে কি হয় অংকটো ধৰা কিবা ম্যাথছ বা এডভান্সৰ কিবা টান অংক এটা কি হয় প্ৰেক্টিস কৰি থাকো হেতু অংক হৈ যায় তো মনত একেবাৰে ৰখিয়ে যায় গতিকে তেনেকুৱা নিচিনা কথা থাকে আজি চাবা কোৱেশ্চন নম্বৰ যেটো আজি 6 মই কোৱেশ্চন নম্বৰ 6 টো কৰোৱা নাই আজি মই কোৱেশ্চন নম্বৰ 6 টো কৰাম 8 হৈ আছিল মই কোৱেশ্চন নম্বৰ 7 টো কিন্তু কৰালো কোৱেশ্চন নম্বৰ 6 টো মই কৰোৱা নাই 7 কৰালো হয় নে নহয় কিন্তু 6 টো কৰাছো চাবা কোৱেশ্চন নম্বৰ 6 টো কি মজা তাত গুটেই কিটা কোৱেশ্চন যদি তুমি লেভেল বনোৱা নহয় কোৱেশ্চন নম্বৰ 6 টো চাবা হে চেপ্টাৰটোত 3.2 যদি মই লেভেল বনাও কোৱেশ্চন বিটাৰ কোৱেশ্চন নম্বৰ 6 টো একদম সবতছে ওপৰত থাকিব লেভেল মানে হেতু লেভেলটো ওপৰত ডিফিকাল্টি লেভেলটো হা মজা কোৱেশ্চন মই কোন ডিফিকাল্টি লেভেল যিমানে হ'ব কোৱেশ্চনত মজা আছে আমি যেতিয়া পঢ়ি আছিলো ধৰা তেতিয়া কি বস্তুবিলাক ইমান বুজিব ট্ৰাই নকৰো যেটো ইফেক্ট কৰিব এইবিলাক এক্সামত তোমালোকে ভাবিবা কি স্যাৰ এতিয়া এডভান্স পঢ়ি আছো এইবিলাক নো ইয়াত ক'ত লাগিব হয় আমি এতিয়া যি পঢ়ি আছো এইবিলাক ইয়াত একো নালাগে অলপ চলপ কিবা কিবি কথা আছে নথকা নহয় কিন্তু ফাউন্ডেশন বিলাক ধৰা এতিয়া হৈ আছে কিন্তু মেইন কাহিনীটো কি জানানে ইয়ালে যাবলে হলে কি জানা তোমাৰ এইটো অকমান ডেভেলপ কৰিব লাগিব ডেভেলপ মানে ধুনীয়াকে ডেভেলপ কৰি থাকিব এতিয়া তুমি কি জানা কিবা এটা বস্তু ধৰা আজি চাবা কোৱেশ্চন নম্বৰ 6 টো চাবা আজি মই কোৱেশ্চন নম্বৰ 6 টো দেখাম মজাকে দেখাম
কুৱেশ্যন নম্বৰ 6টো চাবা কি ধুনীয়াকৈ বুজিম চাবা ঠিক আছে বস্তুবিলাক তুমি এতিয়া যেতিয়া বুজিবা নহয় যে এইটো এনেকুৱা হৈ আছে কাহিনীটো তুমি থিংকিং ভাবিব পাৰিবা এইটো এই ভাবাটো যেতিয়া ভাবিব পাৰিবা নহয় এইটো ডেভেলপ হ'ব এইটো যেতিয়া ডেভেলপ হ'ব তেতিয়া এইবিলাক এক্সাম মানে ক্ৰেক কৰিব এনডি হওক নীট হওক যে বা বেলেগ কিবা আৰু কিবা কাৰণত 99.9% তুমি ধৰা পুৰা কষ্ট কৰিলা পোৱাৰ এটা আশা কৰিছোঁ কিবা কাৰণত যদি 0.1% ক'ৰবাৰ কাৰণত যদি নাপালাও নহয় কিবা কাৰণ মই তোমাক জাষ্ট কৈছোঁ আৰু কিবা কাৰণত এইটো নাভাবিবা সদায় এইটোতে থাকিবা যে যিটো এইম বনাইছে সেইটো তুমি যদি পুৰা কষ্ট কৰা হেৰি হ'বই যিয়ে নকৰা কিন্তু তথাপিতো যদি কিবা কাৰণত কিবা এটা হয় ন তুমি কেতিয়াও হেৰি নকৰিবা কাৰণ লাইফত ছাকচেছ হ'বাই যদি তুমি একদম মনেৰে চব কাম কৰি যোৱা প্ৰতিটো বস্তু মানে একদম মনেৰে শিকি যোৱা গম পাইছানে লাইফত তেতিয়া তুমি য'তেই নোযোৱা যিয়ে নকৰা তোমাৰ কেতিয়াও একো নহয় তুমি মানে বুজি পাইছো নহয় যে কিবা কাৰণ এইটো লাষ্ট অপশ্যন কিবা কাৰণত যদি কিবা জনে যদি মিছো হৈ যায় নহয় টেনশ্যন নল'বা যে মই এনেকুৱা হৈ গ'ল মোৰ এইটো নাপালোঁ লাইফত কিবা এটা নহয় কিবা এটাতো হ'ব যিটো হ'ব ভাল হ'ব বহুত ভাল হ'ব গম পাইছানে গতিকে যিটো শিকিবা ভালকৈ শিকিবা কামত আহিব মই আৰু এটা কাহিনী কওঁ শুনিবা মই ফাৰ্ষ্ট ইয়েৰত যেতিয়া আছিলোঁ ফিজিক্সত মোৰ ফাৰ্ষ্ট ইয়েৰত মাৰ্কছ কিমান আছিল জানা 5 আউট অফ 100 অনলি 5 মাৰ্কছ পাইছিলোঁ আউট অফ 100 মোক ছাৰে মাতি মোক বহুত ভাল এজন ফেভৰেট ছাৰ আছিলে ছাৰজনে মোক মাতি পেলাই সুধিছিলে দীপাংকৰ কি পাইছ মাৰ্কছ কি পাইছ 5 ভণ্টিক মাতি আনিলে তোতকৈ বেছি মাৰ্কছ পাব 5 মাৰ্কছ পাইছ মোৰ কি হৈছে সেইখিনি সময়ত মোবাইলটোত ফোন আহি আছে ভাইব্ৰেশ্যন হৈ আছে মই মোবাইলত ফোন এনেকৈ টেনশ্যনত আছোঁ মোবাইলত এইফালে ছাৰে মোক সেইটো কথা কৈ আছে 100ৰ ভিতৰত 5 পাইছিলোঁ ফাৰ্ষ্ট ইয়েৰত ছেকেণ্ড ইয়েৰত মোৰ কিমান আহিছে জানা ফিজিক্সত 76 আউট অফ 100 5 মাৰ্কছৰ পৰা ডাইৰেক্ট 76 তুমি কেতিয়াও ক'ব নোৱাৰা মই কোনো মাৰ্কছৰ পিছত নাযাবা তুমি মাৰ্কছ এটা দেখি পেলাই তুমি ক'ব নোৱাৰা যে 5 মাৰ্কছ পাইছে ল'ৰাটো একো নাজানে তেনেকুৱা কথা নহয় বা তুমি এইটো ক'ব নোৱাৰিব 76 পাইছোঁ কাৰণে মই চব জানো সেইটো কথা নহয় কিন্তু কথাবিলাক তেনেকুৱা তুমি এটা ধৰা এডভান্স মেথছত ধৰা 50 পাই আছা 60 পাই আছা বা 70 পাই আছা তুমি ধুনীয়াকৈ 90 প্লাছ 95 প্লাছ 100 আনিব পাৰা আনি যায় 90 প্লাছটো আনিবই পাৰা মই জাষ্ট কথাটো কৈছোঁ বুজি পাইছানে কথাবিলাক তেনেকুৱা গম পাইছা যিটো মোৰ ফেক্ট যিটো সঁচা যিটো ৰিয়েল এইটো জাষ্ট মই এইটো ফিজিক্সৰ কথা কৈছোঁ তুমি মোৰ মেথছৰ কাহিনী শুনিলেতো আচৰিত হৈ যাবা গতিকে কথাবিলাক কেনেকুৱা গতিকে নাম্বাৰৰ পিছত নহয় তুমি সদায় কথা এটা বুজা নিজক বিলিভ ৰাখা নিজৰ মনটো সুধিবা তুমি কি যদি মনটো একদম বেছ থাকে নহয় মনটো ভাল পৃথিৱী মানে মনটো ভাল বনাব ট্ৰাই কৰা আৰু মই ভাবোঁ নিজৰ মনটো যাতে সদায় ভাল হওক তোমালোকেও সেইটো সদায় ট্ৰাই কৰিবা আৰু মোৰ ধৰা এতিয়া মোৰ ফাৰ্ষ্ট ইয়েৰত যদি মই অভাৰঅল পাৰ্চেণ্টেজ চাওঁ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত মোৰ পাৰ্চেণ্টেজ কিজানি 27-26 কিবা এটা আছিলে মোৰ ইমান মনত নাই 27 নে 27 মানে যিটো মাৰ্কছ মায়ে কাকো কোৱা নাই দেউতাক কোৱা নাই দেউতাকো কোৱা নাই কাকো কোৱা নাই মা আৰু ময়ে জানো অনলি 26-27% পাইছিলোঁ কিন্তু ছেকেণ্ড ইয়েৰত মোৰ পাৰ্চেণ্টেজ হ'লগৈ 73 ইমান ইম্প্ৰুভ নহয় তথাপিতো 73% চোৱা 26-27 to 73% গতিকে চোৱা মই ফাৰ্ষ্ট ইয়েৰত নপঢ়িলোৱেই 73% যিটো যে আহিছে মই একদম ছেকেণ্ড ইয়েৰৰ লাষ্ট 3-4 মাহ পূৰা ভালকৈ পঢ়িছিলোঁ তথাপিতো সেইকাৰণে 73 নহ'লেতো কামেই সেই আছিলে ঠিক আছে তাৰপিছত আৰু এইবিলাক দেউতাৰ কাহিনী কিবা কিবি গতিকে কথাখিনি ক'লোঁ গতিকে কথাবিলাক তেনেকুৱা গম পাইছেনে কথা এটা সদায় বুজিব ট্ৰাই কৰিবা কেতিয়াবা কওঁ মেথছৰ কথা মেথছতো মজা ফেক্ট আছে মোৰ মেথছটো মোৰ ফেভৰেট ছাবজেক্ট মোৰতো একদম এইবিলাক যে মই জেই মেইনছ এক্সামৰ কথা কৈ থাকোঁ প্ৰথমকৈ জেই কথা যে কওঁ মেইন কাহিনী কি জানা মোৰ একদম পূৰা মেইন ফেভৰেট আছিল জেই বোলো মই ক'ৰবাত ছিট পাম বা অসম ইঞ্জিনিয়াৰিঙত কিবা ক'ৰবাত ধৰা ছিট পাম ছিট পাই পেলাই মই হেৰি পঢ়িম কম্পিউটাৰ ইঞ্জিনিয়াৰিং পঢ়িম নহ'লে মেকানিকেল ইঞ্জিনিয়াৰিং পঢ়িম বহুত আশা আছিলে কিন্তু নাপালোঁ পিছত কৈছিলে ধৰা মায়ে যে তুমি হেৰি কৰা প্ৰাইভেটকৈ পঢ়া অলপ টকা খৰচ হ'ব বহুত টকা খৰচ হ'ব তাৰপিছত মই ভাবিলোঁ নাই প্ৰাইভেটকৈ পঢ়িলে বহুত টকা খৰচ হ'ব ইমান টকা খৰচ কৰাটো কোনো প্ৰশ্নই নাহে দেউতা নাই তাৰপিছত বোলো নাই নালাগে দে যি হয় আৰু দেখা যাব তাৰপিছত মেথছত মেজৰলৈ আজি আৰু তোমালোকক পঢ়াই আছোঁ টিউশ্যন চলি আছে স্কুল আৰু ঠিক আছে গতিকে মই মোৰ লাইফটোক লৈ কেতিয়াও একো নাভাবোঁ যি আছোঁ মজাকৈ আছোঁ ঠিক আছে গতিকে কথাটো সেইটো গতিকে মই লাইফৰ কথা এটা ক'লোঁ কেতিয়াবা ক'ম আৰু বাকী কথাবিলাকো আমি এতিয়া যিখিনি কৰি আছিলোঁ তাৰপিছৰখিনিৰ পৰা কণ্টিনিউ কৰিম এইখিনি মই কথা এটা এড কৰোঁ অথনি কথা এটা অকণ মিষ্টেক এটা হৈ গ'ল মই যে ফিজিক্সত এই বহুত মাৰ্ক পাইছিলোঁ 5 হয়নে 5 বুলি যে কৈছিলোঁ সেইটো 5 বস্তু 100ৰ ভিতৰত নাছিলে সেইটো 70ৰ ভিতৰত আছিল 70ৰ ভিতৰত মই পাইছিলোঁ মানে থিয়ৰী আৰু প্ৰেক্টিকেল দুটা থাকে ন ফিজিক্সত গতিকে 70ৰ ভিতৰত 5 পাইছিলোঁ প্ৰেক্টিকেলত কিমান মাৰ্ক পাইছিলোঁ মোৰ ইমান মনত নাই
এইটো ধৰা কিহৰ মাৰ্ক আছিলে ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰত ধৰা যদি মই কওঁ কিমান পাইছিলোঁ টোটেল 76 আউট অফ কিমান 100 কিন্তু এই 76টো মাৰ্ক কেনেকুৱা আছিলে ধৰা 70 ভিতৰত পাইছিলোঁ 50 আৰু প্ৰেক্টিকেলত 30 ভিতৰত কিমান পাইছিলোঁ 26 এই দুটা যোগ কৰিলে 76 হয় তলত ধৰা 100 তেনেকুৱা মাৰ্কছবিলাক থাকে গতিকে ইয়াত এটা কথা আছে ধৰা ইয়াত ধৰা 50 ইয়াত এই 26টো পাইছিলোঁ এইটো ধৰা মই যদি 4 মাৰ্ক এটাও পালোঁ হয় মই ইয়াত লেটাৰ মাৰ্কছ আহিলে হয় এই ফিজিক্সত কিন্তু কি কৰিবা নাপালোঁ বহুতে পাইছে কাৰণ প্ৰেক্টিকেলৰ মাৰ্কটো আৰু গম পাবাই পিছত ঠিক আছে এইখিনি এটা কাহিনী কওঁ এইটো কথা ক'লোঁ এতিয়াও একো কাহিনী চাহিনী নাই কিতাপলৈ যাওঁ এইখিনি কথা মই কিয় ক'লোঁ জানানে মাৰ্কছৰ কথা মানে কি জানা তোমালোক কেতিয়াও মাৰ্কৰ পিছত নদৌৰিবা সদায় কনচেপ্টৰ পিছত থাকা ধুনীয়াকৈ মানে পিছত প্ৰফিট হ'ব এতিয়া নহ'লে তুমি কথা এটা মোৰ এদিন মনত পেলাবা তোমালোক চাবা ক্লাছ 12 যেতিয়া পাছ কৰিবা চাবা এদিন মোক মনত পেলাই ভাবিবা যে ছাৰে এই কথাটো কৈছিলে আৰু এটা কথা কি জানা মোৰ ফাৰ্ষ্ট ইয়েৰত যে সেই মাৰ্কছ আহিলে 5ৰ ভিতৰত যে 70 ভিতৰত যে মই পাছ পাইছিলোঁ সেইটোৱেতো মোক ঠগিলে কাৰণ ফাৰ্ষ্ট ইয়েৰত ল'ৰা ছোৱালীয়ে নপঢ়ে বহুত ষ্টুডেণ্টে নপঢ়ে ফাৰ্ষ্ট ইয়েৰত নপঢ়ে তে সেই কাৰবাৰটো হ'বগৈ তোমাৰ ছেকেণ্ড ইয়েৰত ধৰা এণ্ট্ৰেঞ্চবিলাক ক্লিয়াৰ নহয় কাৰণ 55% ফাৰ্ষ্ট ইয়েৰ মানৰ পাই আহে 55% ফাৰ্ষ্ট ইয়েৰ 45% ছেকেণ্ড ইয়েৰ গতিকে তুমি 55% নপঢ়াকৈ গৈছা ক'ত তুমি সেইবিলাক ক্লিয়াৰ কৰিব পাৰিবা গতিকে ফাৰ্ষ্ট ইয়েৰ নপঢ়ে গতিকে কিছুমান ল'ৰা ছোৱালীয়ে কি কৰিছে 10ৰ পৰাই ৰেডি হৈয়ে আছে গতিকে তোমালোকৰ ৰেডি হ'ব হৈ গ'ল ঠিক আছে গতিকে কথাটো ক'লোঁ নিজৰ এটা এক্সপিৰিয়েঞ্চ কেতিয়াবা কথা পাতিম এনেকুৱা কথা ঠিক আছে তো এইবিলাক বহুত ইম্পৰ্টেণ্ট কথা হয় হয়নে বহুত ইম্পৰ্টেণ্ট হয় কাৰণ লাইফৰ ফেক্টবিলাক ঠিক আছে দিয়া ওকে এটা কুৱেশ্যন নম্বৰ 5টো তে কুৱেশ্যন নম্বৰ 5টো লাষ্ট ক্লাছত মই কৰাই দিছিলোঁ তথাপিতো কি আছিলে 16 এটা কমন ল'ব লাগে কোনোবা ষ্টুডেণ্টে 16টো কমন ল'বৰ কাৰণে অকণমান অসুবিধা মানে সন্মুখীন হৈছে গতিকে চাওঁ 16টো কেনেকৈ মানে কমন ল'ম তাৰপিছত চোৱা এইটো কুৱেশ্যন নম্বৰ 5 আগতে কৰোৱা হৈ আছে তে এইখিনিলৈকে তোমালোকে কিতাপত পাবা বহুতখিনি কৰোৱা হৈছে 16 কমন ল'ব লাগিব মই কিবা এনেকৈ লিখি দিছিলোঁ এনেকৈ লিখিছিলোঁ ইয়াত মনত পেলোৱা এনেকৈ এইটোৰ লগত এইটোৰ লগত এইটোৰ লগত এনেকৈ পূৰণ হ'ব 9টা বস্তু ওলাব তাৰপৰা 16টা কমন আহিব এনেকৈ কৈছিলোঁ জাষ্ট তাকে দেখাইছোঁ তে এটা লাইন যদি এইটো আছিলে তাৰ পিছৰ লাইনটো এইখিনি ওপৰত কিবা কিবি আছিলে চাবা তে কি কৰিব লগা আছেনো এইটো ধুনীয়াকৈ ব্ৰেক কৰিলোঁ এইটো ধুনীয়াকৈ এফালে লিখিলোঁ 4 হৈ গ'ল 5 আৰু একো কৰা নাই প্লাছ এইটো +1 নহয় 11 তে 11টো কণ্টিনিউ হ'ল তাৰপিছত কি কৰিলোঁ আৰু তে গোটেই সোপা পূৰণ কৰিব লাগিব এইটোৰ লগত এইটোৰ লগত এইটোৰ লগত এইটোৰ লগত এইটোৰ লগত এইটোৰ লগত আকৌ এইটোৰ লগত গোটেইখিনি পূৰণ কৰি থাকিব লাগিব তে 9টা বস্তু ওলাব সৰি 9টা 1 2 3 4 5 6টা 7টা 8টা 9টা আৰু 11টো আগৰ পৰা আছে এইটো বহি আছে ঠিক আছে তে তেনেকৈ গোটেইখিনি পূৰণ কৰিছে বা চাবা পূৰণ কৰি কিয় তুমি এনেকৈ পূৰণ কৰিবা 250 তুমি চোৱা খেলিমেলি এটা লাগিব কেনেকুৱা 256 লগত 250 ইমান ডাঙৰ পূৰণ নালাগে নকৰিবা পূৰণ 256 × 256 কিউ স্কুৱেৰ × 256 কিউ স্কুৱেৰ এনেকৈ লিখি থৈ দিয়া 256 লগত 32 পূৰণ কৰিব বিচাৰিছা নকৰিবা পূৰণ 256 কিউ স্কুৱেৰ লগত 32 তেনেকৈ লিখি থৈ দিয়া এইটোৰ লগত এইটো পূৰণ নকৰিবা পূৰণ 256 কিউ স্কুৱেৰ .5 লিখি থৈ দিয়া মেইন কাহিনী হ'ল গোটেই বস্তুটোৰ পৰা তুমি 16 এটা উলিয়াব লাগে হয়নে তে চোৱা চবৰ পৰা 16 কেনেকৈ ওলাই আছে তে মই আকৌ এবাৰ এইটো লাইন এইটো মই আকৌ এনেকৈ লিখিছোঁ 256 কিউ স্কুৱেৰ .256 কিউ স্কুৱেৰ নিজে এবাৰ কৰি চাবাচোন কিয় নোলাবহে ইমান ধুনীয়াকৈ ওলাই আছে চোৱা ইয়াৰ পৰা 16 ওলাই আছে 256ৰ পৰা 16 ওলাই আছে 256ৰ পৰা 16 এটা ওলালে কিমান থাকিব এইটো চোৱা মই ইয়াত ডাইৰেক্টলি লিখিছোঁগৈ ইয়াৰ পৰা যদি মই 16 এটা কমন লওঁ মানে ইয়াৰ পৰা যদি 16 এটা লওঁ 16 এটা ল'লোঁ তে ইয়াত কি থাকিলে 16 থাকিলে 16 কিউ স্কুৱেৰ থাকিলে আৰু এইটো 256 এইটো 256 এইটো 256 256ৰ 16 এটা ল'লোঁ ইয়াত 16 এটা থাকিলে হ'ল তাৰপিছত ইয়াৰ পৰা চোৱা ইয়াতো ছেইম তুমি 16 কাপা ল'বা ইয়াৰ পৰা ল'ব নাই ল'লেই হ'ল তুমি এইটো পৰা ল'ব পাৰা এইটো পৰা ল'ব পাৰা মই 32 পৰা ল'লোঁ পটককৈ হৈ গ'ল 32 পৰা কিমান ল'লোঁ 256 কিউ স্কুৱেৰটো লিখিলোঁ 32টো কি সলনি কি লিখিলোঁ 2 লিখিলোঁ কাৰণ 16টো ক'লে উলিয়াই দিলোঁ বাহিৰতো ইয়াত এইটো পৰাও উলিয়াব পাৰা তে এইটো পৰা ক'ত ল'বা পাছৰ পৰাটো কাম নাই গতিকে এইটো পৰাই ল'ব লাগিব গতিকে এইটো পৰা ল'লে 16 এটা বাহিৰলৈ ল'লে ইয়াত কি থাকিব 16 কিউ স্কুৱেৰ × 5 তে চোৱা 16 কিউ স্কুৱেৰ × 5 এইটো তে তেনেকৈ গৈ থাকিব চব প্ৰতিটো পৰা 16 আহে তে 32 আছে এইটো পৰা 16 আহে এইটো পৰা আকৌ উলিয়াবে গোটেইটো এটা বস্তু নাই গোটেইটো এটা বস্তু তে ইয়াৰ পৰা 16 আহে 16 আহিলে ইয়াত 2 এটা থাকিব 2 কিউ 256 কিউ স্কুৱেৰ হয়নে চ' অংকটো দেখাত সংখ্যাবিলাকৰ কাৰণে ডাঙৰ নিচিনা লাগিব কিন্তু কেলকুলেশ্যন কৰিবই নালাগে পূৰণ কৰিব নালাগে একদম সহজ হৈ আছে ইয়াত 32 কিউ গতিকে পূৰণ কৰাৰ কোনো প্ৰয়োজন নাই ইয়াৰ পৰা 16 এটা উলিয়াই আনিলা 2 কিউ 32 কিউ কি ক'ল হ'ব 32 কিউ আছে পূৰণ কৰাৰ কোনো প্ৰয়োজন নাই 32ৰ পৰা ধৰা 16 এটা উলিয়াই আনিলে কি থাকিব 16 এটা উলিয়াই আনিলে 2 কিউ 32 কিউ হয়নে হয় তাৰপিছত 32 কিউ × 5 আছে ইয়াৰ পৰা কি 32 16 এটা উলিয়াই আনিলে কি থাকিব 2 কিউ × 5 তেনেকৈ থাকিব চোন ইয়াৰ পৰা ওলাই আছে 256 কিউ স্কুৱেৰ তে ইয়াৰ পৰা 16 ওলাই আছে 32 কিউ ইয়াৰ পৰা 16 ওলাই আছে এতিয়া চোৱা 5 আৰু 11 এই দুটা পান ওলাই কিন্তু এটা যোগ কৰিলে কিমান হ'ব 5 11 16 সেইকাৰণে এইটো লাইন মই লিখা নাই গোটেইখিনি লিখিব লাগিব মানে 9টা বস্তু এইখিনি পাইছিলে 9টা বস্তু সোমাব এই 9টা বস্তু এইখিনি লিখিবা
কিয় নোৱাৰিবা ইমান ধুনীয়াকৈ মই কষ্টকৈ বুজাইছোঁ যেতিয়া 9টা বস্তু লিখিলা প্লাছ দিলা 15 5ৰ লগত 11 যোগ কৰিলে 16 এতিয়া চোৱা এইটো চবৰ পৰা 16টো ওলাই আছিলে এইটো মানে এইটো পৰা এইটো লাইন মই ডাইৰেক্ট দেখাইছোঁ এইটো লাইন কিয় পাতিব লগা হ'ব 9টা বস্তু পাতি 11ৰ পাছে যোগ কৰি 16 হ'ব কাৰণ 16টোতো আৰু ইয়াৰ পৰা 16 এটা কমন মানে ইয়াৰ পৰা 16 এটা ওলাব তে ইয়াৰ প্ৰতিটো বস্তু এইটো পৰা ওলালে 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 এইটো পৰা নোলায় এই দুটা পৰা নোলায় গতিকে যোগ কৰি ল'লোঁ মানে যোগ কৰি ল'ম তে 16 এটা ইয়াৰ পৰা ওলাব লাষ্টত কি থাকিব +1 তে মাজত চাবা আৰু তে গোটেইখিনি আহিব তাৰপৰা 16 এটা ওলালে তে এইটো কি ৰূপত হৈ গ'ল 16 কে তে ইমান কষ্ট ইমান ধুনীয়াকৈ বুজি পাইছাই তে সেইখিনি লিখিবা আৰু ঠিক আছে তে বলা যাওঁ আমি কুৱেশ্যন নম্বৰ কোনটো 6 তে কুৱেশ্যন নম্বৰ 6 টো চোৱা চোৱাচোন মই এইখিনিতে কথা এটা মনত পৰিলে এই 5 নম্বৰ কুৱেশ্যনটোতে এটা কথা মনত পৰিলে যে মই কি কৰিছিলোঁ চোৱা কুৱেশ্যনটো মই এতিয়াও গোটেইটো কৰি দিয়া নাই হা 16 কে কেনেকৈ কমন ল'ব লাগিব সেইটোতো তোমালোকে নিজে ল'ব লাগিব অকণমান ইমানখিনি যেতিয়া মই কষ্ট কৰিব পাৰোঁ তোমালোকে সেইকণ কষ্ট কৰিব লাগিব একো নাই মই ধুনীয়াকৈ বুজালোঁ কেনেকৈ ধুনীয়াকৈ 16 টো চবৰ পৰা ওলাই আছে ঠিক আছে এক মিনিট ৰ'চোন অ'কে ঠিক আছে আপ দেখো এতিয়া চোৱা মই কুৱেশ্যনটো এনেকৈ কৰাই দিছিলোঁ এনেকৈ এইকেইটা মান ধৰি 16Q +1 16Q +2 মই কি লৈছিলোঁ b = 16 লৈ লৈছিলোঁ b = 16 আৰু r টো কাৰ মাজত আছে বুলি কৈছিলোঁ 0 আৰু 16ৰ মাজত এনেকৈ লৈছিলোঁ গতিকে কি এইকেইটা মান ধৰি 16Q +1 16Q +2 16Q +3 16Q +15 গতিকে মই এইটো কৰিছিলোঁ ইয়াৰ মেইন কাহিনীটো মই 16 লোৱাৰ মেইন কাৰণটো আছিল মই যে জানিছিলোঁ যে 16 কেলৈ যাব গতিকে মই 16টো আগতে ৰাখি লওঁ গম পালোঁ সেইকাৰণে মই এনেকৈ কৰিছিলোঁ এতিয়া শুনা n যিকোনো অযুগ্ম সংখ্যা বুলি কৈছে n যিকোনো কি অযুগ্ম সংখ্যা প্ৰশ্নটো চাবা কুৱেশ্যন নম্বৰ কোনটো 5 এতিয়া যেটো কৰাইছোঁ সেইটোতে আছোঁ দেই এতিয়াও n যিকোনো অযুগ্ম সংখ্যা আমি তাত কি নাম্বাৰ লৈছিলোঁ এইটো নাম্বাৰ লৈছিলোঁ তে এইটো নাম্বাৰ হ'ব তা সেইবিলাক নাম্বাৰ আহি আছিল ডট বহুত নাম্বাৰ আছে তে অনলি এইটো কাৰণে প্ৰুভ কৰি বাকিকেইটা লিখি দিছিলোঁ ঠিক আছে এতিয়া শুনিবা মেক্সিমাম ষ্টুডেণ্টে কৈ আছে ছাৰ এইটোকে কৰিলে হ'বনে 4Q +1 4Q +3 4Q +3 হ'ব কিয় নহ'ব এইটো কৰিলেও হ'ব এইটো কৰিলে আৰু কৰিব বিচাৰা তে চোৱা মানে মেইন কাহিনীটো কি জানে এইটো যোনে যোনে কৰিছে তেওঁলোকে এনেকৈ কৰিছে চাবা b = কি লিখি লৈছে 4 লিখি লৈছে 0 r এফালে লিখিছে কিমান 4 লিখিছে তে r = কি আহিছে 0 1 2 3 তে সেইকেইটা বহালে 4Q +1 4Q +2 4Q +3 মানে তে গোটেইবিলাক ক'ত বহাইছে এইবিলাক তে আমি কৰোঁতে এই বস্তু এইটো মান ক'ত বহাব লাগিব এইটোত তে এইবিলাকত বহুৱাৰ পিছত সেইটো ধুনীয়াকৈ 16 কে প্ৰকাশ হৈছিলে যে অথনি মাত্ৰ কৰি আহিছিলোঁ চাবা ধুনীয়াকৈ কমন আহে 16 কে তোমালোকে তাত কিয় ভয় কৰি আছা জানানে মেইন কথা কওঁ নাম্বাৰটো ভয় কৰিছে কি 256ৰ লগত 256 পূৰণ কৰিব লাগিব 256ৰ লগত 16 পূৰণ কৰিব নকৰিবা পূৰণ 256Q 16Q এনেকৈ লিখি থৈ দিয়া পূৰণ কৰিব তুই চোৱা এটা লাইনো তুমি পূৰণ কৰিব খালি সংখ্যাবিলাক লিখিছোচোন পিছত 16টো ধুনীয়াকৈ উলিয়াই আনা মজাকৈ মিলি যায় মজাকৈ মিলি যায় তোমালোকে টেনশ্যন কিয় লৈ আছে জানা সেই 16 হেৰিৰ কাৰণে পূৰণটো দেখিছা ডাঙৰ এই পূৰণ কৰিবই নালাগে মই কৰিছোঁ জানো আগত পূৰণ অলপ আগত যিটো কৰিলোঁ কথাটো তেনেকুৱা এতিয়া শুনিবা তে এইটোত কৰিছোঁ মই বহুতে এইটো ষ্টাইলত কৰি আছে 4Q +2 এনেকৈও কৰিব পাৰে তে এইটোত যদি বহুৱা এই বস্তুকেইটাত ইয়াত কি বহাব লাগিব অযুগ্ম সংখ্যা বুলি কৈছে গতিকে ফাৰ্ষ্ট বহাব লাগিব এইটো ছেকেণ্ড বহাব লাগিব এই দুটা তে এই দুটা অংক যদি ইয়াত বহাই দিয়া তে ধুনীয়াকৈ 16 কে প্ৰকাশ হৈছে ঠিক আছে তে ভাবিছে তে এইটোত হৈ গ'ল তে b = 4 তে এইটো কি ভাবিছে এনেকৈ কৰিলে হ'ব নেকি আৰু আছে এনেকৈও কৰিব পাৰে এইটো কৰিলে দেখোন আৰু সহজ হয় 2Q +1 এইটো কি হ'ব এইটো যদি মই b = কি ল'ম 2 0 ল'ম r = ইয়াত কি লিখিম 2 লিখিম তে r = হ'ব 0 আৰু 1 r = 0 তে r = 0 হ'লে 2Q বুজি পাইছোঁ নহয় এইবিলাক এইটোত কেনেকৈ লিখিম এনেকৈ n এটা যুগ্ম n = কি লিখিব লাগে 16Q + r এইটো কাহিনী ইয়াত কাহিনীটো কি n = 4Q + r এইটো কাহিনী তে ইয়াত মানবিলাক বহাই এইবিলাক লগ পাইছিলোঁ ইয়াত মানবিলাক বহাই এইবিলাক লগ পাইছিলোঁ ইয়াত মানবিলাক বহাই এইবিলাক লগ পাইছিলোঁ কাৰ মান বহাইছিলোঁ এইবিলাক মান হয়নে হয় তে এইটোত কেনেকৈ কৰিম এইটোতো যদি কৰোঁ n = 2Q + r তে ইয়াত r মান এবাৰ 0 বহাম 0 বহালে 2Q হ'ব আৰু এবাৰ 2Q + 1 হ'ব তে ইয়াত অযুগ্ম বুলি কৈছে তো অযুগ্ম বুলি কওঁতে অযুগ্মবিলাক লৈছিলোঁ ইয়াতো তুমি 4Q + এইটো যদি কৰিছা মেক্সিমামে দেখোঁ মই এইটোতে থাকিব মেক্সিমাম ষ্টুডেণ্ট তে 4Q + 1 আৰু 4Q + 3 লৈ কৰে আৰু যদি এইটোত কওঁ বুলি ভাবিছা তে অনলি এইটো নাম্বাৰ লৈহে কৰিম বুজি পালোঁ তে কথাবিলাক তেনেকুৱা তে তুমি যেনেকৈ নকৰা যিয়ে নাম্বাৰ ইয়াত নভৰোৱা তে সেইটো 16 কে প্ৰকাশ হ'বই তুমি যি নাম্বাৰ ল'বা এতিয়া শুনা এইবিলাক নাম্বাৰ কি মানে 4Q + 1 4Q 2 তে এই নাম্বাৰবিলাক চোৱা ইয়াত মই ইয়াত বস্তু এটা দেখাম তোমালোকে অকণমান মন দিবা হা চোৱা এটা নিয়মত অলৰেডি মই শিকাই দিছোঁ নকলেও হয় মই 2Q কোৱা কি দৰকাৰ আছে কোৱাচোন ইয়াত মই যে মাত্ৰ ক'লোঁ 2Q + 1 কোৱাৰ কি দৰকাৰ আছে কথাটো জানা ঠিক আছে আৰু আছে তো এইটো কৰা 8Q + 1 8Q + 2 8Q + 3
8 কিউ প্লাছ কৰিলে আহিব 7 বহাইছো ইয়াত এইটো আকৌ 16 কে পকা হৈ আছে গতিকে কথাবিলাক তেনেকুৱা তুমি জানে মই 16 লোৱা মেইন কাহিনীটো হ'ল কি জানানে যাতে বস্তুটো 16 তে তোমালোকে দেখা পোৱা কিন্তু এটো অকন ডাঙৰ হৈ যায় দেখিবলৈ সংখ্যাবিলাক ডাঙৰ হয় দেই জাখাত 256 এনেকুৱা নাম্বাৰবিলাক আহে এটো কৰিলে ধৰা 16 কৰিলে 256 হ'ব এটো 18 ধৰা কৰিলে 64 এনেকুৱা নাম্বাৰ আহিব এটো কৰিলে 16 আহিব এটো কৰিলে এটো আৰু সৰু তে কথাবিলাক তেনেকুৱা তে প্ৰতিটোতে তুমি অড নাম্বাৰ মানে অযুগ্ম সংখ্যাবিলাক ল'ব লাগিব এটো কৰিলে তুমি এটো সংখ্যাহে ল'ব লাগিব বুজি পালো এতিয়া চোৱা এই নাম্বাৰবিলাক নো কি এই নাম্বাৰবিলাক কি জানানে তুমি ইয়াত লাগিলে জি নাম্বাৰে বহুৱা চাবাচোন অনলি এটো দেখাম চাবাখন 4 কিউ ধৰা মই 1 বহাইছো চাৰি চাবাচোন দেই এটো মন দিবা কলম অনলি এটো ঠিক আছে এই দেখো ইয়া বালা ধৰা 4 কিউত মই 1 বহাইছো 4 কিউত কি বহাইছো 1 মিনিট ওকে 4 কিউত মই কি বহাইছো কিউ সলনি 1 বহাইছো কিউ জায়গাত 1 বহালে কিমান হ'ব 4 হ'ব ওকে ইয়াত তুমি 1 বহাচোন 4 গুণে 4 4 1 5 ও ইয়াত তুমি 1 বহাচোন 4 গুণে 4 5 6 হা ও ইয়াত তুমি হেই বহাচোন কি বহাইছিল 1 বহাইছো সবতে 1 বহাইছো দেই 1 4 গুণে 4 5 6 7 ও কি হল 4 5 6 7 তে এটা এবাৰ বহালা এতিয়া কো ইয়ালে আহিম এবাৰ কি ভাবা 2 কে বহাম তে 2 বহাচোন 4 গুণে 8 ও এবাৰ ইয়াত 2 বহাচোন সবতে আকৌ 2 বহাই আহিম হা তে 2 বহাচোন 4 গুণে 8 থাকে ন ও এইটো কথা আচ্ছা আকৌ 3 বহাচোন ও সৰি 2 বহাম সবতে 2 বহা 4 গুণে 8 9 10 ও 10 এবাৰ ইয়াত কি বহাচোন 2 বহাচোন 4 গুণে 8 9 10 11 এবাৰ 3 বহোৱা 4 3 গুণ 12 তে মানে কি বুজি পালা তুমি ইয়াত নাম্বাৰবিলাক বহাই থাকা এই নাম্বাৰবিলাক উলাই থাকে তুমি ভাবিছা নেকি 3 উলাব নোৱাৰি বুলি 3 উলিয়াব পাই 2 উলিয়াব পাই 1 উলিয়াব পাই -1 -2 -3 সব উলিয়াব পাই তে সংখ্যাবিলাক ইয়াত বহুৱা ওপৰত ডিপেন্ড কৰিব এটা ধৰা তো 4 টো বুজি পালা 5 বিলাক বুজি পিছা তে 3 টো কৰ পৰা আহি আছে সাগে তে 3 টো আহিবলে হলে ধৰা কি হ'ব লাগিব কোন ইয়াত কোনটো নাম্বাৰত বহাম কোন এতুত জৰা মই হেৰি যদি বহাও -1 মাইনাস কিমান বহাও -1 যদি বহাও তে -1 বহালে কিমান হ'ব 4 * -1 4 গুণে 4 -4 +1 তে -3 হৈ আছে তে এতুত যদি বহাও এইটো সৰি এইটো জৰিয়া এইটো জায়গাত ধৰা মই 0 বহালো কি বহালো 0 তে 0 বহালে 4 লগত 0 বহালে 4 লগত 0 বহালে কিমান হ'ব 4 ৰ পৰা তো তুমি দেখা পাই আছা 4 5 6 7 8 9 10 11 12 মানে গৈয়ে থাকিব তে কবাসা আগৰ নাম্বাৰ কিটা কলে গল তে ইয়াত এটা কাম কৰা 0 বহাইছো নেকি জায়গা 0 এখিনি ওলাব এখিনি নোলা এখিনি জায়গা ওলাই 0 বহাইছো 0 বহালা 4 লগত 0 যোগ কৰিলে 4 লগত 0 পূৰণ কৰিলে 0 তো 3 এইটো 3 আকৌ 2 টো কেনে আছে ইয়াত 0 বহা 4 0 গুণ 0 0 তালত 2 যোগ কৰিলে এইটো 2 আকৌ ইয়াত 0 বহা 4 0 গুণ 0 1 যোগ কৰিলে তে ইয়াৰ লগত কি বহাম 0 4 0 গুণ 0 এইটো 0 তা আগৰ নাম্বাৰ বিলাক ওলাই আছে তুমি -1 বহোৱা -2 সব ওলাই আছে তে অনলি এটুত নহয় তুমি এটুটো যদি চোৱা তেনেকে ওলাই আছে এটুত যদি চোৱা এটুটো ওলাই আছে 8 কিউত যদি চোৱা তাতো ওলাই আছে গতিকে সবতে তেনেকে ওলাই আছে মানে গুটে অখণ্ড সংখ্যা বিলাক এটু ষ্টাইলত ৰিপ্ৰেজেন্ট হৈ আছে 16 কিউ 1 16 কিউ + 3 এনেকে 16 কিউ + 5 তে গুটে অখণ্ড সংখ্যাখিনি ৰিপ্ৰেজেন্ট হৈ আছে কিউ খালি ভ্যালু বিলাকৰ ওপৰত ডিপেন্ড কৰিব গম পাইছনে এই মাত্ৰ যে মই কলো 4 কিউ + 1 4 কিউ + 2 4 কিউ + 3 তাতে মানে সেই 4টা ডিজিটত গুটে অখণ্ড সংখ্যাখিনি সোমাই আছে তুমি কিউ মান খালি বহাই গৈ থোৱা গুটে নাম্বাৰ উলাই এটা এটাকে গৈ থাকিব তে এটুটো যদি তুমি বহুৱা সেম হ'ব তে ইয়াত বহুৱা 2 কিউ + 1 তে 1 ধৰা বহালা এইখিনি জায়গা তে কিমান হ'ব 2 ইয়াত বহালা 1 ধৰা 2 গুণ 2 1 3 এবাৰ তুমি 2 বহাম 2 দুগুণে 4 এবাৰ আকৌ ইয়াত 2 বহাম 2 গুণ 4 1 5 গৈ আছে 0 বহালো ধৰা 0 বহাচোন 2 0 গুণ 0 লগত 1 যোগ কৰিলে 1 হেইটো 1 আকৌ এবাৰ বহাচোন 0 2 0 গুণ 0 তে গৈ থাকিব আগলৈও যাব পিছলৈও যাব সব গৈ থাকিব তে বুজি পালো আৰু ভাবিছা কি এটো নোলাই এটো মই কৰি দিছিলো এটোত কিয় নোলাব সেম চোৱা তে ইয়াত কি আনব 0 ইয়াত কি ধৰা 1 পৰা বহাইছো ধৰা 1 বহালা 16 কিউ 16 খালি নাম্বাৰটো মই বহাইছো যে কিউ খলনি তুমি খালি অখণ্ড সংখ্যাটা বহালে হ'ল 16 টা ইয়াত বহালা 1 16 গুণ 16 16 1 17 তে ইয়াত বহালা 18 হৈ যাব ইয়াত 1 বহাইছোৱা 16 গুণ 16 16 3 লগত 3 যোগ কৰিলে হৈ যাব 16 17 18 19 তে 19 20 21 22 23 24 এনেকে গৈ থাকিব তে গুটিখিনি নাম্বাৰ ৰিপ্ৰেজেন্ট হৈ আছে তে আকৌ তোমালকে ভাবিবাছা আগৰ নাম্বাৰটো নাই কিয় নাই তুমি ইয়াত 0 বহাইছছ নেখিনি জায়গা 16 লগত 0 পূৰণ কৰা 16 লগত 0 পূৰণ কৰিলে কিমান হ'ব 0 তাৰ লগত 15 যোগ কৰিলে এইটো 15 তে ইয়াত 0 তে বহাই যদি তুমি চাই থাকা সব নাম্বাৰ ইয়াতে ওলাই আছে গটিকে 16 কিউ ডি কৰা 8 কিউ ডি কৰা 2 কিউ ডি কৰা 4 কিউ ডি কৰা হেতু তোমালোকৰ কথা বুজি পালো মই ইচ্ছা কৰি হেতু অংক এটু ষ্টাইলত কৰাইছো মেইন কাৰণ হ'ল তাতে মই বস্তুটো 16 কে দেখা লাগলে 16 ৰ কাহিনী গটিকে 16 তোমালোকে ভয় খাই আছা মেইন কাৰণ বস্তুটো ডাঙৰ হ'ব কিন্তু তুমি চাবা ক্যালকুলেশন একো কৰিব নালাগে খালি ধুনিয়াকে সংখ্যা বিলাক ওলাইছে গুটে কিটা অংক তুমি যদি 4 কিউ চাবা তুমি 4 কিউ + 1 4 কিউ + 3 এটুটো যদি কৰা নহয় নাম্বাৰ কিটা সৰু হ'ব পাৰে কিন্তু দীঘলটো সেমি হ'ব
বুজি পাইছনে তে সেইটোৱে কথা তোমালোকে এটো চাবাতে বলা যাও আমি নেক্সট কোৱেশ্চন নাম্বাৰ কিমান 6 ओके अब देखो ये वाला क्वेश्चन नंबर किमान 6 साबा क्वेश्चन तो की मजा ঠিক আছে সো দেখুৱা যে এটা সংখ্যা আৰু তাৰ ঘনফলক দেখুৱা যে এটা সংখ্যা আৰু তাৰ ঘনফলক এটা সংখ্যা আৰু তাৰ ঘনফলক এটা সংখ্যা তে এটা সংখ্যা কি লবা কোনোবাই 5 লব কোনোবাই 6 লব কোনোবাই 7 কোনোবাই জি মন যায় জিতি লব গতিকে প্ৰথম আমি স্টাৰ্টিংত কি ধৰু n যিকোনো এটা অখণ্ড সংখ্যা এটো লাইন সবে বুজি পালা ধৰু n এটা কি যিকোনো অখণ্ড সংখ্যা চেপ্টাৰতে অখণ্ড সংখ্যা n টু কি ললো কোনে কি নম্বৰ লয় নাজানো এটা আমি কাম কৰো আমি এটা নাম্বাৰ ধৰি লওঁ এটা নাম্বাৰ ধৰি লৈছো সেই নাম্বাৰটো কি n বুজি পালো হেতুটা আগতে ধুনিয়াকে কোৱা হৈছে এটা এটা কাম কৰো আমি বস্তুটো চাও এটা সংখ্যা লব দিছ ন তে এটা সংখ্যা আমি লওঁচোন কি লওঁ 6 ওকে 7 একে লৈছো কি লৈছো ধৰা এটা সংখ্যা কি ললো এটা সংখ্যা মই কি ললো 7 ললো ঠিক আছে এতিয়া কি কৈছে আৰু তাৰ ঘনফলক ওকে 7 ৰ ঘনফল মানে কিউব কৰিব দিছে তে 7 কিউব ওকে তাৰ ঘনফলক 6 ৰে ভাগ কৰিলে 6 ৰে ভাগ কৰা মানে হৰণ কৰিব দিছে তে হৰণ কৰিব দিছে মানে 7 কো 6 ৰে হৰণ কৰিম 7 কিউব 7 ৰে হৰণ কৰিম কিহে 6 ৰে হৰণ কৰিম কিহে 6 ৰে হৰণ কৰিলে একে ভাগফল পোৱা যাব সাবা কোৱেশ্চনটো কিবা এটা হৈ আছে একে ভাগফল পোৱা যাব ওকে আমি চাও কি হ'ব তে এটা সংখ্যা 7 ওকে তাৰ ঘনফল মানে কিমান 7 কিউব তে 7 কিউব মানে কিমান 7 যদি আমি তিনটা পূৰণ কৰো আমি লগ পাম কামাক 343 ঠিক আছে তে দুটা নাম্বাৰ হৈ গল সংখ্যাটো হল 7 ঘনফলটো হল 343 এতিয়া কি কৈছে 6 ৰে ভাগ কৰা বুলি কৈছে তে হৰণ কৰিব লাগিব তে এটা কাম কৰো আমি হৰণ কৰি চাও তে 7ক আমি যদি 6 ৰে হৰণ কৰিম আৰু 343 কো আমি কিহেৰে হৰণ কৰিম 6 ৰে হৰণ কৰিম 6 ৰে কিয় হৰণ কৰিম এটো মই ওপৰ লিখিছো এটো হৈ গল কিমান 343 সেই দুটা নাম্বাৰ এটা হল এটো আৰু এটা হল এটো ওকে তে দুইটাক 6 ৰে হৰণ কৰিম কি 6 ৰে কৈছে ভাগ কৰিলে তে আমি 6 ৰে ভাগ কৰিছো কি হয় চাও তে 6 ৰে যদি আমি 7ক হৰণ কৰো 6 1 6 তে আহি যাব কিমান তলত বাকি থাকিব কিমান ৰিমাইন্ডাৰ কিমান থাকিব 1 6 গুণে 6 তলত আহি গল 1 তে 343 যদি আমি কৰো তেটো কিমান বাৰ গৈ আছে ইফা হিটোকো হৰণ কৰো দুইটাকে কৰো এটোকো কৰিলো হেতুকো কৰিছো হা তে 343 যদি কৰো 6 ৰে 6 গুণ 36 না যায় গটিকে 6 4 গুণ 6 7 6 গুণ 28 মানে 6 গুণ 36 6 5 গুণ 30 5 বাৰ গৈ আছে হনে 6 5 যা 30 তে আহি গল কিমান 30 তলত আহিব কিমান 43 ওকে তে 6 ৰে 46 যদি হৰণ কৰো কিমান বাৰ যাব 6 7 6 গুণ 42 42 বাকি থাকিব কিমান এটো কিমান বাকি এতিয়া প্ৰশ্নটো কি কৈছিল হসন দেখুৱা যে এটা সংখ্যা ওকে এটা সংখ্যা আৰু তাৰ ঘনফল কিমান 343 কিহেৰে হৰণ কৰিব লাগে 6 ৰে ওকে আমি 6 ৰে হৰণ কৰিছো ইয়াতো 6 ৰে হৰণ কৰিছো ইয়াত 7ক হৰণ কৰিছো ইয়াত 343 হৰণ কৰিছো কৰিলো ভাগ কৰিলে কৈছে হৰণ কৰা ধৰা ভাগ কৰিলো একে ভাগফল পোৱা যাব কোত একে ভাগফল পালো আমি ইয়াত দেখোন ভাগ এটো ভাগফল কয় ন তেটো 1 পালো ইয়াত 57 পালো কোত একে ভাগফল নহয় গতিকে এটো ভাগফল নহয় এখিনি জায়গাত ভাগ শেষ হ'ব ভাগ শেষ মানে বাকিটো মানে ৰিমাইন্ডাৰটো যেটো লাষ্টত থাকে না এইখিনি থাকি যায় হেতু একে হয় কি একে হয় ভাগ শেষ পোৱা যাব এছন এটা সংখ্যা আৰু তাৰ ঘনফলক 6 ৰে ভাগ কৰিলে কিহেৰে 6 ৰে ভাগ কৰিলে ভাগ কৰি আছো ভাগ কৰিলে ভাগ শেষ পোৱা যাব একে ভাগ শেষ মানে ইয়াত যেটো ভাগ শেষ পাবা তাতো ভাগ শেষ সেম পাম মানে ইয়াত যেটো বাকি পাম তাতো সেম বাকি পাম তে ইয়াত বাকি তুমি কিমান পালা 1 ইয়াত বাকি কিমান পালা 1 হেইটোই বুজি পালা না হেতু কাহিনী ইয়াত কৰিছা তাকে আমি কৰিব লাগে কেনেকে কৰিম সাম অকমান ঠিক আছে এতিয়া তোমালোকে ভাবিলা স্যাৰ 7ক লৈ কৰিছো যিকোনো নাম্বাৰ লৈ তুমি কৰি চাব পাৰা সেম কাহিনীয়ে হ'ব মই জাস্ট আৰু এটা নাম্বাৰ দেখাইছো তোমালোকে জাস্ট চোৱা এটা ধৰা তুমি নাম্বাৰ ললা 6 তা 6 আৰু এটা নাম্বাৰ হৈ যাব কিমান 6 কিউব হানে তে 6 to 6 হৈ আছে 6 কিউব টু হৈ আছে কিমান 216 6 যদি তুমি তিনটা পূৰণ কৰা কিমান পাবা 216 তে 6 ক যদি মই 7 ৰে হৰণ কৰো 6 7 ৰে হৰণটো না যায় মথনি হেকানে 7 ললো কাহিনী আছে ঐ 7 ৰে কি হৰণ কৰিম 6 ৰে হৰণ কৰিম 6 ৰে হৰণ কৰিম 6 ৰে হৰণ চালা এটা চাইবা এটো কোনো প্ৰবলেমই নাই 6 ৰে যদি 6 হৰণ কৰো কিমান গৈ আছে 6 গুণে 6 তে বাকি থাকিলে কিমান 0 ঠিক আছে আমি হেতুটো কৰি চাও 216 6 ৰে যায় না কিয় কৰি আছো গম পাইছো নে 6 ৰে কথা কৈছে তে 6 ৰে হৰণ কৰো 6 গুণ 6 12 6 3 গুণ 18 ইয়াত আহি গল 36 6 গুণ 36 বাকি থাকিল কিমান 0 ইয়াতো আছে 0 ইয়াতো আছে 0 হৈ গল তে এটো ভাবিছা সো 5ত দেখাও মই 5 আছে তে 8 কিউবক কইলো তুমি কেনেকে বাকি সেম ওলাব তে মই 5ক দেখাইছো চাবাচোন বস্তু এটা 5 আৰু 5 কিউব মানে হৈ গল 125 তে 5ক যদি মই 6 ৰে হৰণ কৰো তোমালোকে কবাটো 6 ৰে হৰণ না যায় কিয় না যায় 0 বাৰ গৈ আছে 6 লগত যদি 0 পূৰণ কৰা হৈ আছে কিমান 0 বাকি থাকিল কিমান 5
বাকী কিমান থাকিল 5 তে 125 কো আমি কিহেৰে কৰিম 6 ৰে কৰিম তে 6 ৰে কৰিব যে 6 গুণ 6 6 দুগুণে হৈ গ'ল 12 ইয়াত আহি গ'ল কিমান তললে আহি গ'ল 5 তেটো ঘৰটো এনে এৰিব নোৱাৰে এটো আহি গ'ল 0 তে বাকি থাকিলে কিমান 5 তে ইয়াটো বাকি আছে 5 ইয়াটো বাকি আছে 5 তে কথাটো একেটাই তে তুমি জি নাম্বাৰে নলৱা গতিকে তুমি গম অথনি এবাৰ মই 5 ললো এবাৰ মই 6 ললো এবাৰ মই 7 ললো 6 লওঁতে ইয়াত আহি গ'ল 6 কিউব 7 আহোতে হৈ গ'ল 7 কিউব হয়নে তে এইকিটা 5 6 যদি 7 লব পৰা মই কি ললো এটা নতুন নাম্বাৰ n লৈ ললো তে ইয়াত যদি n হয় ইয়াত কি আহিব n কিউব ইয়াত আহি গ'ল n কিউব ইয়াত আহি গ'ল কিমান n তে দুটা নতুন বস্তু আহিব এটা হ'ল n এটা হ'ল n কিউব ঠিক আছে তে n আৰু n কিউব বস্তুটো ইয়াত ইউজ হ'ব তে কেনেকৈ হ'ব কি হ'ব হেতু মই পিছত কম প্ৰথমে বস্তুটো চাই লোৱা তে b = 6 কিয় লিখিলো হেতু কথা তোমালোকে গম পাই গলা কাৰণ গুটে কাহিনীটোত 6 ৰে হৰণ যোৱাৰ কথা কৈ আছে গতিকে মই বস্তুটোত 6 ৰে হৰণ যাব গুটে কাহিনীটোত যদি 6 এটা আহি যায় লাষ্টত যদি তাক আমি 6 কে ৰূপত প্ৰকাশ কৰিব পাৰো বা 6 এটা যদি আনিব পাৰো বাহিৰলে কিবা এটা বস্তু যদি আমি 6 দেখিছা আগতে অংকবিলাক যেনেকৈ অথনি 16 আনিব ট্ৰাই কৰিছিলো এটো 6 আনিব ট্ৰাই কৰিম 6 টো আনিলে গম পাম 6 ৰে হৰণ গৈ আছে ঠিক আছে ওকে টেস b = কি ললো 6 ৰ বাবে ভাগ কলন প্ৰয়োগ কৰি তে n = কি লিখিলা 6 কিউব প্লাস r বুজিটো পাইছা তে r ৰ ভ্যালুটো কয় এনেকৈ আছে হেতু গম পাইছা তে r = 0 1 2 3 4 5 6 ঠিক আছে না এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা ঠিক আছে এখিনি বহালো তে ইয়াত গুটে কিটা ভ্যালু কি কৈ দিম বহাই দিম এটো মই কি লিখিলো এডাল চিনেখিনিত নহয় তে এডাল চিনে হ'ব ওকে 0 6 টো নহয় না 6 নহয় না গম পাইছো 6 নহয় 0 1 2 3 4 5 লৈকে হ'ব না 6 টো টাচ নকৰে ওকে তাছে ইয়াত বহাই যোৱা এখিনি প্ৰথমে 0 বহালো 6 কিউ প্লাস এইবিলাক বহুত বাৰ কোৱা হৈ আছে তে এখিনি লৈকে হ'ল 6 কিউ প্লাস 5 ঠিক আছে ইয়াত তো আৰু যুগ্ম কোৱা নাই অথনি যুগ্ম কৈছিল কাৰণে 6 কিউ প্লাস 1 6 কিউ প্লাস 3 হেবিলাক লৈছিল ইয়াত মই একো কৈ দিয়া নাই তে গতিকে প্ৰথমে আমি কি কৰিম এতিয়া বুলি লিখি ললা তুই চোৱা আগতে তোমাক এটা ৰূপ দি দিছিলে কোৱেশ্চন নাম্বাৰ যদি তুমি মই যদি 7 নম্বৰটো কম a² - a বুলি এটা ৰূপ দি দিছিলে তাৰ ওপৰৰ যদি এটা কোৱেশ্চন চাও কোৱেশ্চন নাম্বাৰ 5 হেতুত n⁴ প্লাস 4n² প্লাস 11 এটু তোমাক কৈ দিছিলে গতিকে তাত তোমাৰ ৰূপটো দি দিছিলে আৰু এটাত ৰূপ নাছিলে হেতু কোৱেশ্চন আছিলে কোৱেশ্চন নাম্বাৰ কোনবা এটা ৰূপ নাছিলে কোনটো কোৱেশ্চন আছিলে নাই কোৱেশ্চন নাম্বাৰ 7 টোই ৰূপটো আমি বনাই লৈছিলো a² - এই ৰূপটো আমি ধুনীয়াকৈ বনাইছিলো ধুনীয়াকৈ মই কোৱা হৈ আছে এই ৰূপটো আমি নিজে বনাই লৈছিলো আকৌ তুমি তেনেকৈ যদি চোৱা হেৰি নম্বৰটো এটো কি অলপ আগত যেটো কৰিলো 5 নম্বৰ এটো কোৱেশ্চনটোত ৰূপটো দিয়া হৈ আছে এটো তোমাক একদম ঘুৰাই পকাই উল্টাই পকাই সুধিছে গতিকে এই ৰূপটো কথা তুমি জানিব লাগিব n³ - n হ'ব বুলি তে n³ - n কেনেকৈ হ'ল মই পিছত কম ঠিক আছে তে a² - a যে a² a কৰিছিলো নে n² - n কৰিছিলো মই পাহৰিছো আগতে কৰিছিলো একে কথা a² - a কৰা n² - n একে কৰা মই কিবা এটা কৰিছিলো আগত গতিকে তাত তুমি ৰূপটো ধুনীয়াকৈ বনাইছিলা হয়নে তাতটো ধুনীয়াকৈ কাহিনীটো কৈ দিছিলে যে কোৱেশ্চন নাম্বাৰ কোনটো 7 টো যদি কোৱা এটা সংখ্যা আৰু তাৰ বৰ্গৰ পাৰ্থক্য এটা সংখ্যা তাৰ বৰ্গৰ পাৰ্থক্যতে মই কৈছিলো যে n² পৰা n বিয়োগ কৰিব লাগিব বা a² পৰা a বিয়োগ কৰিব লাগিব হয়নে পাৰ্থক্যটা ধুনীয়াকৈ কৈছে ইয়াত তেনেকুৱা কাহিনী একো নাই খালি এটা কথা কৈ দিছে যে এটা সংখ্যা আৰু তাৰ ঘনফল গতিকে এটা সংখ্যা n আৰু এটা n³ তে হেখিনলৈকেটো গম পালা তে সেই দুটা বস্তু ইয়াত আহিব তে বিয়োগ হ'ব নে যোগ হ'ব কিয় এনেকুৱা হ'ল তাৰ এটা কাহিনী বহুত দীঘল গতিকে হেতু অকমান পিছত কম প্ৰথমে বস্তুটো ধুনীয়াকৈ চাই লোৱা হল তে এখিনিলৈকে কলো আৰু কি কৰিম এতিয়া লিখিলা n = তুমি কি এটা গুটে কিটা কাৰণে প্ৰমাণ কৰিব লাগে n = কি লিখিলো 6q n = কি লিখিলো 6q কিয় n = 6q লিখিলো তাৰপিছত 6q + 1 টো কৰিম আৰু কৰি নাথাকো কাৰণ সব আমি কওঁ যে সংখ্যাবিলাক যদি মই চাওঁ যদি স্বাভাৱিক সংখ্যাবিলাক তুমি দুটা ভাগত পাৰ্ট কৰিব পাৰা এটা ইভেন এটা অড মানে সদায় সংখ্যাবিলাক তেনেকুৱা এটা পাৰ্টিত কি আছে 2 4 6 8 হেবিলাক আছে এটা পাৰ্টিত কোন আছে 1 3 5 7 হেবিলাক আছে তে তেনেকৈ মাইনাসটো আছে গতিকে মাইনাসত তুমি অযুগ্ম বুলি ক'ব নোৱাৰা গতিকে পাৰ্টত দুটা পাৰ্টত ভাগ হৈ আছে গতিকে ইয়াতো তুমি ধৰা এবাৰ ইভেনৰ কাৰণে কৰিলা এবাৰ অডৰ কাৰণে মানে এবাৰ যুগ্ম সংখ্যাৰ কাৰণে কৰিলা এবাৰ অযুগ্ম সংখ্যাৰ কাৰণে কৰিলা কামটো খতম হৈ যায় এখিনিতে গতিকে বাকিবিলাক কৰি থকা কোনো প্ৰয়োজন নাই তে বাকিবিলাক লিখি দিও ইমানৰ কাৰণে প্ৰমাণিত হ'ল এতিয়া শুনা তে n = কি লিখিলো 6q এটো n = 6 তাৰ ৰূপটো লিখি ললো এটো তে এটো কেনেকৈ হ'ল মই ধুনীয়াকৈ কম আগত তে n³ - n তুমি ডাইৰেক্ট লিখিম n³ মানে ইয়াৰ ৰূপটো এটো হৈ থাকিব মানে n³ - n তে ইয়াত আমি মানবিলাক বহাই দিম কিনো কৰিম n³ আছে 6q হোল কিউব - 6q মানে একোৱে নাই তে ইয়াত মই কি কৰিব লাগে 6k ৰূপত প্ৰকাশ কৰিব লাগে কি 6k কেনেকৈ গম পাই গলো কাৰণ 6 ৰে ভাগ কৰিম কাৰণ 6 ৰে হৰণ কৰিম লাষ্টত যদি 6k প্ৰকাশ হৈ যায় কাম খতম মানে কাম খতম তে এটো ধুনীয়াকৈ 6k প্ৰকাশ হৈ আছে ইয়াত চোৱা 6 কিয় 6 তিনিবাৰ কিয় পূৰণ কৰিব লাগে 6 কিউব কৰিলে 216 হৈ যায় পূৰণ কৰিব লাগে ডাইৰেক্ট কৰা সংখ্যা তুমি ক্যালকুলেশন নকৰাকৈ পাৰা 6 আছে তে এটা 6 তুমি বাহিৰলৈ উলিয়ালা কিউটো কমন লোৱা নলোৱা হেতু তোমাৰ কথা নলবও পাৰা নলওয়ে 6k ৰূপতহে লাগে গতিকে কি থাকিব ভিতৰত
কি থাকিব ভিতৰত 6 কেটা থাকিব 6 স্কয়াৰ কিউ কিউব 36 বুলিও লিখিব পাৰা একো প্ৰবলেম নাই এনেকৈ লিখিব পাৰা আৰু এফালে থাকিব কিমান কিউ কিমান থাকিব কিউতে এটো প্ৰকাশ হৈ গ'ল এটো হৈ গ'ল 6 এটো হৈ গ'ল কে 6 কে হৈ গ'ল কাম খতম দেখা পোৱা নাই তে ইয়াৰ তলৰ লাইনটো কি লিখিম আমি খালি 6 কে মই এখিনতে লিখি দিছো 6 কে ইয়াৰ তলৰ লাইন হা 6 কে তে লিখিবা কে বিলংস টু কিবা কিবি কাহিনী আছে হেখিনি তোমালোকে লিখিবা তে সেম কন্ডিশন ইয়াতো চলিব তে n = এবা 6 কিউব + 1 ৰ কাৰণে কৰিম n = 6 কিউব + 1 তে সেম কাহিনী n ৰ জায়গাত কি লিখিম n কিউব - n এর ৰূপটো কেনেকৈ হ'ল মই কম লাহে লাহে n কিউব - কি লিখিলো n তে এটো হৈ গ'ল ধুনিয়াকে কিউবত লিখিলা হিফালে লিখিলা এইটো কি ধনিয়া ধুনিয়াকে এটো কি ফৰ্মুলাত পৰি আছে কোনটো ফৰ্মুলা কিউবৰ ফৰ্মুলা a কিউব সৰি a + b হোল কিউবৰ ফৰ্মুলা এটো হৈ আছে a কিউব + 3a স্কয়াৰ বুজি পাছ নাই কনসা ফৰ্মুলা a + b হোল কিউব = a কিউব + 3a স্কয়াৰ b + 3ab স্কয়াৰ + b কিউব মনত পৰিছে এটো ফৰ্মুলা গতি সেই ফৰ্মুলাটো ধুনিয়াকে ব্ৰেক কৰি দিয়া চাৰিটা পাৰ্টত ব্ৰেক হ'ব তাৰছত যি আছে তাকে লিখা 6 কিউব + 1 6 কিউব - 1 কিয় লিখিলো মাইনাস চিন আছে ডেঞ্জাৰাছ চিন গতিকে চিন বিলা খলনি হৈ যাব প্লাস আছে মিনাস প্লাস আছে হৈ গ'ল মাইনাস তে ঠিক আছে তে এইটো 1 আৰু এই 1 টো দুইটা পলাই গুছি যাবগে তে বাকি যি আছে গুটেখিনি লিখিবা এটো লিখিলা ওকে তে তুমি সবা গুটে গিটাৰ পৰা এই গুটে গিটাৰ পৰা 6 এটা কমন আহি আছে তে ঘুনিয়াকে যেতিয়া 6 এটা কমন ললা বাকিখিনি ইয়াত লিখিবা অনলি 6 লবা বেলেগ যদি কমন আহে নলবা কাৰণ 6 কে লিখিব লাগিব ন ধুনিয়াকে 6 এটা দেখা পোৱা নাই আকৌ দেখা পোৱা নাই মই এখিনতে লিখিছো কল লিখো এখিনি লিখি দিও তে 6 এটা ধুনিয়াকে কমন ললা লৈ পেলাই বাকি যি আছে চাৰিটা বস্তু থাকিব লিখিব লাষ্টত 6 কে ৰূপত ধুনিয়াকে হৈ যাব প্ৰকাশ সব আকৌ এটো ৰূপত 6 কিউব কে + 1 নহয় দে 6 কে তে প্ৰকাশ কৰিম কিয় বুজি পাইছো কাৰণ 6 ৰে হৰণ যাব লাগিব গতিকে বস্তু এটা তুমি কিহত প্ৰকাশ কৰিব লাগে 6 কে তে হেতুৱে কাহিনী অংকটোত হে গতিকে 4 থাকিলে 4 ভিতৰত তুমি 4 পাবা 5 থাকিলে 5 ভিতৰত 5 3 থাকিলে 3 ভিতৰত 3 ঠিক আছে তেটো হৈ গ'ল অংক তাৰছত লিখি দিম আমুকৰ কাৰণে প্ৰমাণ কৰিব পাৰি যে এটো এটাকে দি গুটি কাহিনীটো লিখি দিলা কাম খতম গতি এইখিনি জায়গাত ভাগ হে হ'ব ঠিক আছে তে এটোৱে কাহিনী এতিয়া মই ক'ব বিচাৰিম যে এই কাহিনীটোনো কোৰ পৰা হল তে অলৰেডি তুমি মাৰ্কস পালে তে পিছৰখিনি চোৱা তে কাহিনীটো কোৰ পৰা अब देखो ये मजेदार फैक्ट 7 আৰু এটা কি আছিল 7 কিউব তে 7 কিউব মানে 340 মই নাম্বাৰ গিটাই লৈছো এটা হল 7 আৰু এটা হল 7 কোপা কি আগতে ধুনিয়াকে কোৱা হৈ আছে তে 7 টোক 6 ৰে হৰণ কৰিলো 7 কিউব মানে হল 340 টো কি 6 ৰে হৰণ কৰিলো তে 6 ৰে হৰণ কৰোতে দেখিলো ইয়াত বাকি থাকিলে 1 ইয়াতো বাকি থাকিলে কিমান 1 ओके अब देखो তে সাম আমি কেনেকে হলগে n কিউব মাইনাস n ৰ কাহিনীটো কোৰ পৰা আহিল কি মজাকে আহিল চাবা হা কি মজাকে আহিল n কিউব মাইনাস n এই বস্তুটো কি কাহিনীত চলিছে চাবা প্ৰথম কথা মই ইয়াত অলপ বস্তু লিখিম তোমালোকে মন দিবা 7 = মই এনেকৈ লিখিব নোৱাৰো 6 * 1 + 1 কোপা হিচাপে বুজি পাছো 7 = 6 লগত মই 1 পূৰণ কৰিলো 6 * 1 + 1 এইটো 6 * 1 + 1 যদি দিগদাৰ পাইছে মই একিতে ব্ৰেকেট এডাল দি দিছো অকন দেখি ভাল লাগিব 6 লগত 1 টো পূৰণ কৰিলো দিয়াৰ কোনো প্ৰয়োজন নাই তথাপি দিছো 6 * 1 + কিমান হল 1 এতিয়া চোৱা এটুক মই এনেকৈ লিখিব নোৱাৰো 343 = 6 * 57 + 1 পাৰো অকমান ধুনিয়া কৰিব কাৰণে মই এখিনে ব্ৰেকেট এডাল দি থৈছো বুজি পাইছা এটো কি হৈ আছে এটো = এটো লগত এটো পূৰণ কৰি +1 কৰিছো এটো বাকিটো হয়নে ওকে তে এটো চোৱা এফালেও মোৰ 1 ওলাই আছে মৰমৰ হয়নে এটো আমাৰ কি ওলাই আছে 1 ওলাই আছে ইয়াটো 1 ওলাই আছে ওকে ইয়াটো 1 ওলাই আছে ইয়াটো হেইটো মানে ভাগ হেইটো একে আছে ঠিক আছে ভাগ হেই একে আছে এটা আমি কাম কৰো আমি চাও এই বস্তুটো কেনেকৈ হৈ আছে চাবা দে এটা আমি এনেকৈ কাম কৰিব নোৱাৰো নে তুমি চাবা মজা চাবা দে 7 minus 6 into 1 is equal to 1 এনেকৈ লিখিব পাৰো নে নোৱাৰো কোৱা একো কৰা নাই এটো 7 আছে 7 টো মই লিখিলো অকনমান চলি জোৰ দিয়া 7 আছে 7 টো লিখিলো এই গুটেখিনি কি হৈ আছে ইয়াৰ লগত প্লাস হৈ আছে মই গুটেখিনি কৈছো দে গুটেখিনি লগত কি হৈছে প্লাস হৈছে এইখিনি লগত কি চিন আছে একো নাই প্লাস চিন আছে তে গুটেখিনি যদি মই এফালে লৈহো মাইনাস চিন হৈ আহিব এবা গুটেখিনিক মই এফালে লৈ আহিলো গতে কি হ'ল মাইনাস আৰু ইকুৱেল চিন দিলো ইকুৱেল কি লিখিলো 1 কি কলো বুজি পালানে কি কৰিলো কোন আকৌ কৈছো প্ৰথমে মই 7 টো লিখিলো এই গুটেখিনি আগত কি চিন আছে এখিনি দেখু চিন নাই মানে প্লাস চিন আছে গুটেখিনিক মই এফালে লৈ আহিলো তে এনেকুৱা হ'ল ঠিক আছে তে ইকুৱেল কি লিখিলো ইকুৱেল চিন দিলো 1 টো আগৰ পৰা আছে থাকক তে এটো কাহিনী মই সেম কৰিম মানে মই কি কৰিছো জানানে 1 ৰ ভ্যালু এটা উলিয়াই লৈছো তে ইয়াটো মই 1 ৰ ভ্যালু তুলিম কেনেকৈ লৈছো চোৱাচোন 343 ওকে তে এখিনিক মই এফালে লৈ আহো মাইনাস 6 into 57 এখিনি আগত কি চিন আছে প্লাস গতিকে এফালে লৈ আহিলো মাইনাস ইকুৱেল কিমান 1 তে এটোৰ মানো 1 তে 1 = 2 তে 1 = 2 তে এটো যদি ইকুৱেশ্যন নাম্বাৰ 1 আৰু এটো যদি ইকুৱেশ্যন নাম্বাৰ 2 হয় তে এটো 1 তে 1 আৰু 2 পৰা আমি কি লিখিব পাওঁচোন এটো = 1 তে এটো = 1
হয়নে মই কৈছোঁ ধৰা a is equal ধৰা 1 b is equal ধৰা 1 তে আমি কি লিখিব কৈছোঁ a is equal b লিখিব নোৱাৰো জানো a ৰ মান 1 b ৰ মান 1 তে a is equal b তে সেম a2 is equal 1 a2 is equal 1 তে এখিনি is equal এখিনি এই গোটেইখিনি is equal মই এখিনি লিখিব পাৰোনে পাৰো তে লিখি দিও 7 minus 6 into 1 okay তাৰ লগত কি কৰি দিও এখিনি is equal to বুজি পালো a is equal 1 b is equal 1 a is equal 1 b is equal 1 গতিকে মই a is equal b লিখিছো গতিকে এখিনি is equal কি হ'ব এখিনিতে মই লিখি দিও 343 লিখিলো মাইনাস কি লিখিলো 6 into 50 কিমান 7 হল এতিয়া চোৱা বস্তু এটা এতিয়া অংকটোত লাষ্টৰ ফালে কি কৰিছে 6 ৰে হৰণ যোৱা কথা কৈছিল ভাগশেষ হোৱা একে হৈছিল সেইটো পিছৰ কথা 6 ৰে হৰণ যোৱা কথা কৈছিল গতিকে গোটেই অংকটোত যদি মই এতিয়াও মই ট্ৰাই কৰিম 6 ৰে হৰণ জানা চাম হা ইকুৱেল আছে চোৱা a2 is equal এখিনি লিখিলো a2 is equal এখিনি লিখিলো তে 1 1 গতিকে এখিনি is equal এখিনি লিখিলো ওকে এতিয়া আমি চাও 6 ৰে হৰণ গৈ আছে না হা 6 ৰে হৰণ গৈ আছে না ইকুৱেল আছে গতিকে প্ৰবলেম নাই তুমি যদি 6 লগত এটো পূৰণ কৰা বিয়োগ কৰিলে যেটো পাবা ইয়াৰ পৰা এটো পূৰণ কৰি বিয়োগ কৰিলে কি পাবা ঠিক আছে এতিয়া আমি কাম এটা কৰো 6 ৰে হৰণ যায় না যায় এই নাম্বাৰটোক চাচোন 6 ৰে হৰণ গৈ আছে কাৰণ 6 6 কাটা গৈ আছে তুমি চোৱা এই নাম্বাৰটোকো 6 ৰে হৰণ গৈ আছে না 6 6 কাটা গৈ আছে গায় আছে তে এটো নাম্বাৰকো 6 ৰে হৰণ না যায় এটোকো 6 ৰে হৰণ না যায় এটা আমি কাম কৰো 6 ৰে হৰণ যোৱা সংখ্যাবিলাক এটা সাইডে লৈ যাও তে কাটাক যায় এটুক যায় আৰু এটুক যায় তে হেকিটা নাম্বাৰ এফালে এটো আছে মই এটুক মই এফালে লৈ আহো তে এই গুটে সংখ্যাটো আগত কি আছে মাইনাস তে মই এটু সংখ্যাখিনি মই এফালে লৈ আহো হা তে ওপৰত কৰো নে ওপৰতে কৈছো যাবা জাস্ট এখিনি মই মুছি দিও আৰু এতিয়া এখিনি দৰকাৰ নাই অকণমান মন দিবা কথাটো কি হৈ আছে কাহিনীটো চালে মজা লাগিব মই কি কৰো 6 ৰে হৰণ যোৱা সংখ্যাকেইটা এফালে লৈ আহো বাও হাতে লৈ আহো হৰণ নোযোৱা পিলা কিফালে লৈ যাও তে এটো অলৰেডি আছে 6 into 1 মই ডাইৰেক্ট লিখিছো -6 into 1 টো অলৰেডি আছে এই সংখ্যাটোৰ আগত কি চিন আছে প্লাস আছে অকমান মন দিবা ডাইৰেক্ট কৰি মই এটো আগত কি চিন আছে মাইনাস গতিকে এই সংখ্যাটো যদি মই এফালে লৈ আহো প্লাস হৈ আহিব গতিকে হেতুক মই আগত লিখি দিছো একেবাৰে যাতে এটা লাইন আকৌ লাইন নাথাকক তুমি জেনেকৈ নকৰা কথাটো একে এটুক মই প্ৰথমতে লিখি ললো এটুক প্ৰথমেও লিখিব পৰা লিখিবলৈ এটুক পানলে প্লাস আকৌ ঘূৰাই পৰাই থাকিব লাগিব মই একেবাৰে কৰিছো তে এটু অলৰেডি আছে এই পাৰ্টটো আছে 6 into 1 আছে তাকত মাইনাস চিন আছে তে এটুৰ আগত মাইনাস চিন আছে মই তাক এফালে মাতি আনো তুমি এফালে আহা এইটো আহিলে কিয় আনিলো এটুকু 6 ৰে হৰণ যায় এটুকু 6 ৰে হৰণ যায় তে হিফালে কিমান আছে চোৱা 343 অথনিয়ৰ পৰা টমটম বহি আছে তে এফালে আছে 7 ৰ আগত প্লাস চিন তে হিফালে গলে হৈ যাব -7 অংকৰ কেতিয়াও নিয়ম হলনি নহয় ইয়াত এটা চোৱা এই নাম্বাৰটোক 6 ৰে হৰণ গৈ আছে ওকে এই নাম্বাৰটোক 6 ৰে হৰণ গৈ আছে তে ইয়াৰ পৰা তুমি 6 এটা কমন লব পাৰা ইয়াত দেখিছা না ইয়াত 6 আছে ইয়াতো 6 এটা 6 এটা কমন লব পাৰা তে কি ক'ব পাৰা এই গোটেই সংখ্যাটোক 6 ৰে হৰণ গৈ আছে তে সমান চিনৰ হিফালেও 6 ৰে হৰণ যাব লাগিবই সমান চিন থাকিলে একো খেলি মেলি কৰিব নোৱাৰা তে চোৱা এটো মই কি কৰো এই নাম্বাৰটো কি 6 ৰে হৰণ গৈ আছে তে এই নাম্বাৰটোকো 6 ৰে হৰণ গৈ আছে মানে ইয়াৰ পৰা যদি মই 6 এটা কমন ল'ব নজনি ইয়াত 6 এটা যদি মই কৈছো মজা চোৱা 6 এটা যদি মই কমন লওঁ তে ইয়াত থাকিব কিমান 57 তে মাইনাস আছে 6 এটা কমন লৈ থাকিলে কিমান 1 তে এই সংখ্যাটো এইবিলাক বাদ দিয়া 6 ৰে এই গোটেই সংখ্যাটো 6 ৰে হৰণ গৈ আছে না নাই আছে তে এফালে যদি হৰণ যায় হিফালেও হৰণ যাব লাগিবই তে 343 পৰা মই 7 বিয়োগ কৰি চাও 343 পৰা যদি মই 7 বিয়োগ কৰো 343 পৰা যদি মই 7 বিয়োগ কৰো কিমান হ'ব 3 গুছি গল 4 5 6 7 থাকিব কিমান 6 ঠিক আছে না 6 6 12 13 336 তে উলাই গল কিমান 336 তে এটুক 6 ৰে হৰণ যায় এটুক তো এফালা পাৰ্টটুক তো 6 ৰে হৰণ গৈ আছে মজাকে ওকে গৈ আছে তে 336 6 ৰে হৰণ যায় কিয় নাযায় 336 যদি মই 336 6 ৰে যদি হৰণ কৰো 6 5 গুণ কিমান 30 বাকি থাকিল কিমান 36 6 6 গুণ কিমান বাৰ 336 6 ৰে হৰণ গৈ আছে ওকে গৈ আছে তে এটুকু 6 ৰে হৰণ গৈ আছে তে এটুকু 6 ৰে হৰণ গৈ আছে এটুকু 6 ৰে হৰণ তে কি বুজি পালা এই গুটেই নাম্বাৰটুক কিহেৰে হৰণ গৈ আছে 6 ৰে তে এই নাম্বাৰটোকো 6 ৰে হৰণ এটুক যদি 6 ৰে হৰণ গৈ আছে তে এটুকু সাগে 6 ৰে হৰণ গৈ আছে বিয়োগ কৰাৰ পিছত 6 ৰে যাব তে বিয়োগ কৰা কৰিলে চাবা 6 ৰে হৰণ গৈ আছে তে গৈ আছে তে এটুক যদি 6 বিয়োগ কৰাৰ পিছত বিয়োগ কৰাৰ পিছত চাই আছো এক্সট্ৰা কে ভাবিব নোৱাৰা গুটেটো এটা সংখ্যা এই গুটে সংখ্যাটো 6 ৰে হৰণ যায় গুটে সংখ্যাটো এটো এটা সংখ্যা বিয়োগ সিয়োগ কৰি চোৱা 6 ৰে হৰণ গৈছে বা কমন লৈ পেলা চাব পৰা 6 ৰে হৰণ গৈ আছে তে এটো সংখ্যাকো 6 ৰে হৰণ গৈ আছে এটো কেতিয়া যায় যদি বিয়োগ কৰা তাৰ পিছতহে যায় কিন্তু তথাপিতো একেই কথা 6 ৰে হৰণ গৈ আছে তে চোৱা এফালেও 6 ৰে হৰণ হিফালেও 6 ৰে হৰণ তে নিয়মটো সেম আছে তে এটা কাম কৰো 343 মানে কি আছিল আমাৰ হাতত 343 মানে কি আছে 7 কিউব এফালে কি মানে এডাল মাইনাস আৰু এটো কি আছে 7 কিউব তে 7 কিউব মানে কিমান n কিউব মাইনাস আছে 7 মানে কিমান n হেইটো n কিউব মাইনাস n এইটো
বুজি পালোঁ n কিউব n মাইনাছ 1 গতিকে তুমি এইটো মনত ৰাখি ল'বা যে n কিউব মাইনাছ n এনেকুৱা এটা সেইটো বস্তু সজালহে সেই বস্তুটোক 6 ৰে গতিকে কাহিনীটো এনেকুৱা যদি তুমি এক্সট্ৰাকে আৰু এইটো বহুত ধৰণে তুমি ঘূৰাই পকাই মিলাব পাৰা তে বুজি পালোঁ সেইটো এটা কাহিনী তে বলা যাওঁ এটা নতুন কনচেপ্ট 3.3 লে ঠিক আছে তে 3.3 ষ্টাৰ্ট আমি কি কৰিলোঁ n কিউব মাইনাছ n গতিকে n কিউব n মাইনাছ n টো ক'ৰ পৰা কেনেকৈ ধুনীয়া কাহিনীটো ওলাল ধুনীয়াকৈ গম পালা এইটোৱে কাহিনী গতিকে এই সংখ্যাটো কিহেৰে হৰণ গৈ আছে 6 ৰে কিহেৰে 6 ৰে সেইকাৰণে 6 ৰে হৰণ কৰাৰ কাহিনীৰ কথা কৈ আছে গতিকে 6 ৰে হৰণ কিয় কৰি 6 ৰে হৰণ কৰাৰ কথা কৈ আছে গতিকে আমি 6 উলিয়াব ট্ৰাই কৰি আছোঁ সেইকাৰণে n কিউব মাইনাছ n আমি কৰি যাতে 6 এটা যাতে ওলাও 6 এটা ওলাও কিবা এটা থাকিব 6 এটা ওলাও কিবা গতিকে n কিউব মাইনাছ n টো তোমালোকে মনত ৰাখি ল'বা এতিয়া গতিকে কাহিনীবিলাক তেনেকুৱা কিয় হৰণ গৈ আছে কিয় গতিকে চোৱা ইকুৱেল চিন আছে এফালেও ইকুৱেল আছে এফালে সিফালে গতিকে এফালেও 6 ৰে হৰণ গৈ আছে এফালেও 6 ৰে হৰণ গৈছে যেতিয়া যোৱা নাছিল আমি বস্তুবিলাক সজাই লৈছিলোঁ যেতিয়া সজাই ল'লোঁ দেখিবা ধুনীয়াকৈ গৈছে অকণ কৰি চালেও গম পাবা অকণমান লেভেলটো অকণ ওপৰত গতিকে অকণমান খেলি মেলি এটা লাগিব পাৰে গতিকে নিজেও যদি কৰি চোৱা মই কি কৈছোঁ ছাৰে কোৱা কথাটো যদি নোট লিখি চোৱা তেতিয়া ধুনীয়াকৈ বুজি পাবা কিয় হৈ আছে অকণ ভাবি কিন্তু চাব লাগিব বুজি পাইছেনে কথাটো অংকটো কিন্তু বহুত ধুনীয়া গতিকে সেই চেপ্টাৰটো 3.2 চবতছে লেভেল ওপৰত থকা কুৱেশ্যনটো সেইটোৱে আছিলে গতিকে সেইটো কাৰণে সেইটো কুৱেশ্যন কৰোৱা নাছিলোঁ অ'কে তে এতিয়া ষ্টাৰ্ট হ'ব 3.3 এটা নতুন কনচেপ্ট এনেকুৱা এটা নতুন বস্তু এটা দেখিবা এনেকৈ এনেকৈ থাকিব কেনেকৈ থাকিব এনেকৈ থাকিব ক'ৰবাত দেখা পাবা এনেকৈ থাকিব ক'ৰবাত দেখা পাবা এনেকৈ থাকিব এইটো ৰ'বা বি নিদিওঁ এ দিওঁ ক'ৰবাত দেখিবা এনেকৈ থাকিব ক'ৰবাত দেখিবা আৰু কিবা থাকিব তে এইটোৰনো মিনিং কি এইটোৰ মিনিং কি তাছ আজি মই অলপ কথা ক'ম এইখিনিকে অকণ মনকৈ শুনা সেই প্ৰথমতে কাহিনীটো জানিব লাগিব এই দুটা কাহিনী কি এই কাহিনীটো কি জানানে a ডিভাইড b মানে বিক a ৰে হৰণ কৰিছে মনত ৰাখিবা বিক a ৰে হৰণ কৰিছে এইটো মোষ্ট ইম্পৰ্টেণ্ট বিক a ৰে হৰণ কৰিছে মানে কি চাবা দেই এনেকৈ লিখা আছে মই নাম্বাৰ মই কওঁ সদায় নাম্বাৰত চাবা মজা পাবা তে নাম্বাৰ এটা মই লিখিছোঁ ধৰা এইখিনিত লিখিছোঁ মই 10 ইয়াত লিখিছোঁ কি 2 ডিভাইড 10 এতিয়া শুনা ইয়াত কাহিনীটো কি শুনিবা 10 এফালে 2 আছে মিনিংটো কি শুনিবা ইয়াৰ মিনিংটো হ'ল পিছত যিটো নাম্বাৰ থাকিব সেই সংখ্যাত সেই নাম্বাৰটোক আগৰ সংখ্যাটোৰে হৰণ যায় কি যায় হৰণ যায় কিমানবাৰ যায় নট ইম্পৰ্টেণ্ট হৰণ যায় কি ক'লোঁ মই হৰণ যায় চাবা অকণমান লাহে চাম আকৌ ধৰা কি এতিয়া চোৱা এইটো কি বুজি পালা এনেকৈ থকা মিনিংটো কি বিক চাগে বি কিবা এটা সংখ্যা চাগে সেই সংখ্যাটোক এ ৰে হৰণ যায় হয়নে তে পি যিকোনো হ'ব পাৰে তুমি নিজে এটা নাম্বাৰ দিব পৰা বি জেগাত কি দিয়া 50 দিলা ধৰা 50 দি পেলাই এইফালে কি দিলা 5 অ'কে 50 5 ৰে হৰণ যায় কিমান বাৰ যায় 10 বাৰ যায় 10ক 2 ৰে কিমান যায় 5 বাৰ যায় তে সেইটো ভাবি নাথাকো খালি হৰণ যায় নে নাযায় বছ সেইটো চাম খালি হৰণ যায় নাযায় বছ সেইটো তে এইটো বুজি পালা তাকে এটা আমি ৰূপত লিখিম তে ৰূপবিলাক চাবা এটা ৰূপ আছে যিটো ৰূপ মোষ্ট ইম্পৰ্টেণ্ট এই গোটেই চেপ্টাৰটোত ইউজ হৈ থাকিব ঠিক আছে 3.3 তে বস্তুটো চাম হা তে প্ৰথম কথা মই কি লিখিছিলোঁ এইখিনি 10 লিখি এফালে লিখিছিলোঁ মই কিমান 2 লিখিছিলোঁ নে 5 লিখিছিলোঁ 2 লিখিছিলোঁ কি লিখিছিলোঁ 2 তে শুনা এনেকৈ থকা মিনিংটো কি 10ক 2 ৰে হৰণ যায় কেতিয়া উল্টাকৈ নাভাবিবা বোলে 2ক 10 ৰে হৰণ যায় উল্টাকৈ হা আমি এইটো তোমালোকে এতিয়া আমি বস্তুবিলাক কেনেকৈ লিখোঁ এনেকৈ লিখোঁ ন 10/2 সেইটো কাহিনী এনেকৈ লিখে এনেকৈ 10/2 মানে এইটোকে তুমি এনেকৈ ভাবিলে বোলে 2ক 10 ৰে হৰণ যায় সেইটো নহয় পিছৰ সংখ্যাটোক আগৰ সংখ্যাটোলৈহে হৰণ কৰাৰ কথা ভাবে হা আগৰ সংখ্যাটোৰে গতিকে এইটো কি 10ক 2 ৰে হৰণ যায় তে ইয়াকে এটা ৰূপ হয় তুমি ৰূপ চাবা এতিয়া মই ৰূপ কেইটামান লিখিম তে সেইটো অকণ মোষ্ট ইম্পৰ্টেণ্ট হয় a ইকুৱেল ধৰা b আছে অ'কে a ইকুৱেল a ডিভাইড b তে এইটোক কেনেকৈ লিখিম চাবা দেই অকণ মজা চাবা হ'ল এতিয়া চাবা এইটোকে মই এটা ৰূপ লিখিম ৰূপটো চাবা 10 is equal to 2 into 5 কি লিখিলোঁ 10 is equal to 2 into 5 চবে জানে কিনো ডাঙৰ কথাটো ক'লে 10 is equal to 2 into 5 প্ৰথম কথা মই আকৌ কৈছোঁ ইয়াৰ খালি মেইন কাহিনীটো হ'ল 10ক 2 ৰে হৰণ যায় কিমান বাৰ যায় ইম্পৰ্টেণ্ট নহয় সেইটো খালি চাব লাগে ঠিক আছে তে এইটো এটা নতুনকৈ ৰূপ পাই গ'লা যে 10 এই সংখ্যাটো ইজ ইকুৱেল লিখিম কোনটো সংখ্যা এই সংখ্যাটো লিখিম এই সংখ্যাটো লিখিছোঁ 10 এইটো 10 তে 10 ইজ ইকুৱেল টু কি লিখিম 2 লিখি ল'লা তে 2 লিখি পেলাই তুমি ভাবিবা ইয়াৰ লগত কি সংখ্যা এটা পূৰণ কৰিলে এই সংখ্যাটো হ'ব কিমান 5 ঠিক আছে তে এইটোকে আমি এনেকৈ লিখিম চাবচোন এইটোক লিখিম চাব কেনেকৈ লিখিছিলোঁ 10টো লিখিছিলোঁ এইখিনিত তে ইয়াত কি লিখি 10 আছে 10 লিখিছোঁ তে কি লিখিবচোন ইজ ইকুৱেল তেতিয়া ভুল হ'ব এতিয়া নিদিওঁ এটাকে দি পেলাই লিখিছোঁ ইয়াতো এটাকে দি লিখিছোঁ চাবা বি লিখিলোঁ ইজ ইকুৱেল কিয় লিখিলোঁ বিচৰা ইয়াত বি আছে ইয়াত বি লিখিলোঁ 10 আছে 10 লিখিলোঁ ইজ ইকুৱেল আছে ইজ ইকুৱেল দিলোঁ 2 আছে 2 গতিকে এ আছে কি লিখিম এ লিখিলোঁ
লিখিলোঁ এতিয়া মই তাৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিম কি পূৰণ কৰিম তো এটা নতুন নাম্বাৰ পূৰণ কৰি সেই নাম্বাৰটোকে দিলোঁ কি মই কে সেই নাম্বাৰটোকে এতিয়া কেতিয়াবা কে লিখিম কেতিয়াবা K1 লিখিম কেতিয়াবা K2 লিখিম K3 লিখিম কিবা কিবি আমি বহুত লিখিম কিন্তু ইয়াত এটা কাহিনী থাকিব K belongs to Z K belongs to Z মানে K টো সদায় কি সংখ্যা হ'ব লাগিব অখণ্ড সংখ্যা কেনে হ'ব K এটো কি এটো চোৱা বুজি পালো নে চোৱা এটো চোৱা এটো চোৱা মই বহাই দিছো দ এইটো দ সমান চিন এটো চোৱা 2 এটো হল 2 আৰু কি আছে ইনটু আছে এখিনি জায়গাত ইনটু আছে এটা 5 হৈ আছে তে 5 belong 5 to চোৱা 5 to K তে 5 to belongs Z নহয় জানো মানে 5 to কি হয় অখণ্ড সংখ্যা হেতুৱে তে যি কোনো এটা বস্তু তুমি এই ৰূপটোত সজাব পাৰিব লাগিব গতিকে বস্তুবিলাক আমি দুটা ৰূপত লিখিম কেতিয়াবা আমি এটো ৰূপৰ পৰা হেতু ৰূপলৈ নিম তে কি কলো মই ৰূপটো কেনেকুৱা A এনেকৈ থাকিব ধৰা কি কলো B তে এটো কি ৰূপত লিখিম এটাকে দি লিখিম এটাকে B is equal to AK B is equal to কি AK লিখি থবা আৰু কাষত এটা কাহিনী লিখিবা কি K belongs to কিমান Z দিগদাৰ পাইছা সংখ্যাত চোৱা মই আকৌ এটা সংখ্যা লিখি দিছো ধৰা 32 8 দিছো ধৰা কি বুজি পালা 32 ক 8 ৰে হৰণ যায় ওকে যায় তে কি লিখিম এটাকে 32 ওকে লিখিলো 32 is equal দিলা is equal কি লিখিম এফালৰ নাম্বাৰটো এফালে লিখিলে 8 লত কি সংখ্যা এটা দিব লাগিব কিমান 4 8 into 4 তে হেতু ৰূপে বুজি পালো কেতিয়াবা এটু ৰূপক আমি এটু ৰূপলৈ নিম কেতিয়াবা এটু ৰূপক আমি এটু ৰূপলৈ নিম এটা মই নতুন কেটা বস্তু লিখিম চাবা হা A is equal লিখা আছে ধৰা CD এনেকৈ লিখা আছে A is equal কি লিখা আছে CD তুমি এটু কেনেকৈ লিখিবা এটাকে CD is equal to কি বুজি পালা এটো মিনিংটো কি মানে C আৰু D কিবা দুটা সংখ্যা চাগে পূৰণ হৈ আছে পূৰণক চাগে হেৰিয়ে হৰণ গৈ আছে A ৰে হৰণ গৈ আছে কিবা দুটা সংখ্যা পূৰণ কৰিছো সেই সংখ্যাটো ধৰা A ৰে হৰণ গৈ আছে তাকে কেনেকৈ লিখিম যেটো থাকিব পিছত হেতু আগত মজাকে বহাই লবা দিলা তে কি আছে পিছত A এটো ইয়াত লিখি ললা এটো A লগত কি সংখ্যা এটা পূৰণ কৰিবা তে কিবা এটা চাগে পূৰণ কৰিব লাগিব কি K তে K ও লিখিব পৰা K1 ও লিখিম K2 লিখিম লাহে লাহে আমি কোনবাম লিখিলে হ'ল তে K1 belongs to Z যেটো লিখিম সেই বস্তুটো আমি লিখিম তে বুজি পালো তে এটোৱে কাহিনী আমি 3.3 ত লগ পাম তে কোড গল আমাৰ 3.3 কোন গল 3.3 আরে কোড গলো এতিয়া ওলাল এটো চোৱা কোৱেশ্চন নম্বৰ চোৱা 3 নম্বৰৰ 3 এটো অনুশীলনীৰ যদি মই 1 নম্বৰ কোৱেশ্চনটো চোৱা কি লিখা আছে এনেকে মই আজি প্ৰুফ নকৰো A এনেকে লিখা আছে তে চোৱা এনেকে লিখা আছে তে এইবিলাক মই এতিয়াটো নকওঁ এইবিলাক বাদ দিছো তে আজিও প্ৰুফটো নকৰো প্ৰুফ মই কালি কৰিম আজি জাস্ট কথাটো চোৱা এনেকে লিখা আছে 1 নম্বৰটো প্ৰথমে নকৰা প্ৰথমে মই 2 নম্বৰটো কৰাম ঠিক আছে মই 2 নম্বৰটো প্ৰথমে কৰাম 2 নম্বৰ 1টো এনেকে লিখা আছে তে ইয়াৰ মিনিংটো নো কি তে ইয়াৰ মিনিংটো কি মই আজি জাস্ট অকমান আভা এটা লৈ লোৱা তে ইয়াৰ মিনিংটো হ'ল বিগ পিছৰ যেটো সংখ্যা পিছৰ সংখ্যাটো A ৰে হৰণ গৈ আছে তেন্তে B6 দেখোন A ৰে হৰণ যাব কিয়নো না যাব হসন এটো কিনো কাহিনী এটা কৈছে ও একোই নাই দেখোন A ৰে এটো লিখি দিছে ইয়াত এনেকে লিখি দিছে তে কিনো কাহিনী B A ৰে ধৰা হৰণ যায় B কিহেৰে হৰণ যায় A ৰে হৰণ যায় এই B টুক A ৰে হৰণ যায় তে B6 লিখাখন ভুল লাগিছে বঢ়িয়া এটো B6 এনেকে আছে তে B6 A ৰে হৰণ যায় আমি সংখ্যাত চাও যদি দিগদাৰ পাইছে সংখ্যাত চোৱা এটা নাম্বাৰ লিখি ললো কিমান 10 কিহেৰে হৰণ যায় ধৰা 2 ৰে হৰণ যায় হল তে আমি ইয়াত এটো স্টাইল লিখিছোন A আছে তে A জায়গাত মই কি ললো 2 তে B জায়গাত কি ললো 10 তে C জায়গাত কি হ'ব নতুন এটা নাম্বাৰ তুমি যি মন যায় তাকে ললা ধৰা কি ললো 5 ঠিক আছে তে কিনো কথা হল 10ক 2 ৰে হৰণ গৈ আছে 10ক 2 ৰে হৰণ গৈ আছে কিমান বাৰ নহয় গৈ আছে 10ক 2 ৰে কিমান বাৰ গৈ আছে 5 বাৰ গৈ আছে তে ইয়াতো চোৱা 10ৰ কিবা এটা সংখ্যা পূৰণ হৈ আছে কিবা এটা হৈ আছে ধৰা তে হেতু কোটো 2 ৰে হৰণ যাব কাৰণ এটো দেখোন 2 ৰে 10ক কাটা গৈ আছে তে এনেকে কাটিব নোৱাৰি তে এটোকে চোৱা 10ক 2 ৰে গৈ আছে 10 * 5 2 এটো দেখোন 5 বাৰ গৈ আছে আৰু এটো 10ক এনেকে 2 ৰে 5 বাৰ গৈ আছে হৰণ যায় মুঠতে হৰণ যায় হেতু তে হেতু কথা হৈছে এটো কি প্ৰশ্ন হ'ল প্ৰশ্নটো খুদিছে বিগ যদি A ৰে হৰণ যায় তেনে প্ৰমাণ কৰা যে B6 A ৰে হৰণ যাব তাকে আমি ধুনিয়াকে পাতিম কৰিম ধুনিয়াকে ওলাব তে হেতু কাহিনী তে সংখ্যাত নাম্বাৰ বিলাক অলপ জাস্ট চাবা কিবা খেলিমেলি হ'ব সংখ্যাত চাম তে হেতুৱে কাহিনী জাস্ট মই বেসিক এটা কৈছো আজি মই নতুনকে কৈ না থাকো আৰু এড নকৰো কথা বহুতখিনি কথা কলো সৰু যিখিনি কথা আছিলে সেইখিনিকে বহুত ডিটেইলছত কলো গতিকে আৰু থাকক আজিলে নালাগে তে 3.3 নেক্সট ক্লাছত ষ্টাৰ্ট হ'ব ঠিক আছে তে আজিলে থ্যাংক ইউ নেক্সট ক্লাছত আকৌ লগ পাম